জনসাধাৰণ লাইভলৈ সকলোকে স্বাগতম জনাইছোঁ। মই নগাঁৱত উপস্থিত আছোঁ। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আজি মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে। আনন্দ মিশ্ৰ ডাঙৰীয়া স্বাগতম জনাইছোঁ। বহুত সময় আপোনাৰ কাৰণে অপেক্ষা কৰি মই আপোনাৰ নামটো খুব পৰ্যবেক্ষণ কৰি আছোঁ। আনন্দ মিশ্ৰ, অসমীয়াত ক'লে আনন্দ, ফূৰ্তিত থকা এজন মানুহ। বৰকৰো ফূৰ্তিত থাকিলে মানুহে ইমান কাম কৰিব পাৰে যিমান কাম আপুনি এই মুহূৰ্তত কৰি আছে। অলপতো ফূৰ্তিত থাকিবই লাগে। জীৱনটোতো এইটোতে কামৰ ভিতৰতে জীৱনটো যাপন কৰিব লাগে, হয় ন? তো এইকাৰণে আনন্দ মিশ্ৰ ডাঙৰীয়া, আপোনাৰ জীৱনতো চাগে এইটো প্ৰথম অভিজ্ঞতা। কলিয়াবৰৰ যিটো ঘটনা, আপুনি অপৰাধ প্ৰৱণতা ৰোধ কৰিলে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে। প্ৰথমবাৰৰ বাবে চাইক'লজিকেল মনস্তত্ব এটা ৰূপ প্ৰথম চাগে পালে আপোনাৰ সন্মুখলৈ আহিল। কি কয় আপুনি নিজে? এইটো নিজৰ মোৰ কাৰণে বহুত ডিষ্টাৰ্বিং হয়। ইনফেক্ট এজন আৰক্ষী বিষয়া হোৱাৰ পিছতো এনেকুৱা সৰু সৰু বাচ্চাক যেতিয়া পালোঁ কি এনেকুৱা একটা এডাল্টহুড নিচিনা গৈ একটা এইটো ব্যৱহাৰটো নহয়, দুৰ্ব্যৱহাৰ যিটো পালোঁ তাৰ লগত, আৰু এটা উইথ এ ক্ৰিমিনেল ইণ্টেনশ্যন। ইমান সৰুকৈ বাচ্চাই এনেকুৱা ক্ৰিমিনেলি ভাবিব পাৰে, সেইটো ভাবি লৈ একদম মানে গেট গুজবাম্পছ কি সেইটো আমি কোনফালে গৈ আছোঁ। মানে এতিয়া মানে আমাৰ ডাঙৰ ডাঙৰ মানুহ এনেকুৱা ভাবিব নোৱাৰে। তো এনেকুৱা একটা কনস্পিৰেচি নিচিনা লৈ একটা প্লেনিং কৰি একটা সৰু নিজৰ নিচিনা একটা বাচ্চাক মাৰি দিয়া, আৰু তাৰপিছত কোল্ড ব্লাডেড মাৰা, নিজেও মাৰিছে, তাৰপিছত বন্ধু কৈছে তুইও মাৰ, আকৌ বাৰ বাৰ কৰি মাৰিছে। মানে কি দুশ্মনী আছে, আৰু তাৰপিছত তাক লুকাই ৰখাৰ যিটো চেষ্টা হ'ল, দিছ ইজ ছামথিং ভেৰি ডেঞ্জাৰাছ। তো এইটো এই অপৰাধটোত দুজন কিশোৰ আৰু এজন শিশু নহয়, তিনিজন টোটেল তিনিজন শিশু আছে যিটো কৰিছে ঘটনাটো, আৰু একজন যাৰ মৃত্যু হৈছে। চাৰিজন শিশু টোটেল ইনভলভ আছে, চাৰিটো লাইফ ডিষ্টাৰ্বড। গোটেই আপুনি পৰ্যবেক্ষণ কৰি দেখিলে এইটো একদম প্ৰি প্লেন, গোটেই প্লেনিং কৰিছে দীঘলীয়া সময় ধৰি। দীঘলীয়া ক'লে ঠিক নহ'ব হয়তো। এই যে একটা আনফৰ্চুনেটলি যে ল'ৰাটো আছিলে, তো এইটো যিটো মেইন এটা আছিলে, সি এটা পৰ্নোগ্ৰাফি এডিক্ট, মোবাইল যিটো চাইছে। তো সেইটো যেতিয়া কথা পতাৰ পিছত যিটো গম পালোঁ কি যি বস্তু চাইছে মোবাইলত সেইটো কৰিব বিচাৰে, কি আমিও সেইটো কৰিম, এনেকুৱাই আমি কৰি চাম। তো সেইটো কৰাৰ কাৰণে তাৰ পাৰ্টনাৰ লাগে। পাৰ্টনাৰ হোৱাৰ কাৰণে হি গট একজন যাৰ লগত খেলে তাকে একটা বস্তু নিচিনা ইউজ কৰাৰ চেষ্টা কৰিছে। সেইটো হোৱাৰ পিছতে যে ছোৱালীটো আছিলে, সেই যেতিয়া ক'লে কি মই ঘৰত কৈ দিম, ইমান সৰু ছোৱালী, 6 বছৰীয়া, আনকমফৰ্টেবল ফিল কৰিছে। সি কৈছে 6 years একচুৱেলি। সেই যেতিয়া ক'লে কি আমি সেইটো ঘৰত কৈ দিম, তো সেইটো কোৱাৰ লগতে মানে একদম এইটো অলপ ভয় কৰিলে, সেইটো ঘৰত ক'লে কি হ'ব। আৰু সেইটো কৰি তাৰপিছত তাক বুজাই পেলাই একটা ভিতৰত লৈ গৈছে, লৈ গৈ নিৰ্মম ভাৱত তাৰ পাথৰ উঠাই লৈ মাথাত মাৰি, তাৰ মাথাত মাৰিছে, তাৰ বেলেগ যিটো আছে তাক কৈছে তুই বুকুত মাৰ। তো এনেকুৱা মিলি একদম বহুতবাৰ প্ৰহাৰ কৰি তাক মাৰি তাৰ বডিটো পূৰা উঠাই লৈ গৈ বাথৰুমত লুকাই ৰাখিছে। আপুনি যেতিয়া পৰ্যবেক্ষণৰ কাৰণে গৈছিল, মই লক্ষ্য কৰিছিলোঁ, ৰিডিঅ' চাইছিলোঁ, আপুনি এজন শিক্ষকৰ নিচিনা হৈছিল। তেতিয়া আপুনি এজন আৰক্ষী বিষয়া অকল হৈ থকা নাই, এজন শিক্ষকৰ নিচিনা মানুহখিনিক বুজাবলৈ চেষ্টা কৰিছিল। কি এটা ভূমিকা, এইটো মনস্তত্ব আহি গ'ল, শিশুৰ কথা আহি গ'ল, গতিকে এটা টিচাৰৰ নিচিনাও আপুনি ৰূপ ল'ব লগা হ'ল। সেইটোত আমি মানে এইটো পুৰা মোক ক'লে নহ'ব। আমি ক'ব বিচাৰোঁ কি যে আমি ৰিপৰ্টিংটো কৰিলোঁ, আমাৰ অনাৰেবল DGP ছাৰক আমি ক'লোঁ। তো DGP ছাৰক কোৱাৰ লগত ছাৰো বহুত ডিষ্টাৰ্ব হ'লে। সেইটো ছাৰৰ নিৰ্দেশ আছিলে কি এইটো হেজ টু বি ভেৰি ভেৰি চিৰিয়াছ, অন প্ৰায়ৰিটি, চব কাম এৰি দিয়ে, সেইটো প্ৰথম ছল্ভ কৰিব লাগে, আৰু তুমি নিজে সেইটো কৰিব লাগে। তো সেইকাৰণেও আছে আপোনাৰ ছাৰ মোক সেইটো গাইড কৰিলে, এই কথাটো কেনে ধাপে ছাৰ গাইড কৰিছে, সেইটো কেনেকুৱা কৰিব লাগে ইনভেষ্টিগেশ্যনটো। তো আমি ক'ব বিচাৰোঁ কি হয়তো আমাৰ অনাৰেবল DGP ছাৰৰ গাইডেঞ্চটো নাথাকিলে ইমান সোনকালে কেছটো ছল্ভ নহ'লহেঁতেন। আৰু তাৰপিছত যেতিয়া গ্ৰাউণ্ডত যোৱাৰ পিছত আমিতো আফটাৰ অল চবেই হওক, আপুনি এজন জাৰ্নেলিষ্ট ৰিপৰ্টাৰ হয়, মই এজন পুলিচ হয়, বাট আল্টিমেটলি উই আৰ হিউমেন বিংছ বেচিকেলি। এই ইউনিফৰ্মৰ ভিতৰত যে মানুহ এটা সোমাই থাকে, সেইটো আছে। সেই মানুহটো নাথাকিলে আমি জানুৱাৰ হৈ যাম, হয় না? তো সেই যেতিয়া আমি এনেকুৱা চিটুৱেশ্যন মুখামুখ হৈছোঁ, আমি যি ফেমিলিটোক চাইছোঁ, বিলিভ মি ইট ৱাজ ভেৰি ডিষ্টাৰ্বিং। মই নিজক সেই জেগাটো ৰাখি যেতিয়া মই নিজৰ সৰুকালত গৈছোঁ, এনেকুৱা ভাবি কি যদি মোৰ গ্ৰুপত কৰাৰ কাৰণে এনেকুৱা হ'লে, মোৰ ভণ্টি আছে, মোৰ মানে ছিষ্টাৰ্ছ আছে, তাৰ লগত যদি এনেকুৱা হ'লে কেনেকুৱা হ'ব। তো যিটো বস্তুটো পাৰ্চনেলি লোৱা হ'ল, তেতিয়া
মোষ্টলি আণ্ডাৰষ্টুড কি গ্ৰেভিটি নহ'লেতো মোৰ কাৰণে এটা কেছ হৈ যায় বাছ এটা কেছ আছে কেছ হৈ থাকিলেহেঁতেন তো যেতিয়া এইটো মানে নিজে পাৰ্চনেলি বস্তু লৈছে ডিজিপি ছাৰ যেনেকুৱা আমি ইণ্টাৰভেনশ্যন দিছে সেই পিছত এইটো গ্ৰেভিটিটো বহুত বাঢ়ি গ'ল আৰু আপুনি নাজানো কিমান জানে সেইদিন আমি দুবাৰ গৈছোঁ ইনভেষ্টিগেশ্যন কৰাৰ পিছত মানুহ কথা পতাৰ পিছত বাপচ গৈছোঁ আৰু মানুহ ইণ্টাৰগেট কৰিছোঁ আকৌ এৰিয়াত গৈছোঁ তাৰপিছত পূৰা যিটো গ্ৰাউণ্ড আছে তাৰ ফিল্ডত সোমাই গৈ কাদা কিচৰৰ ভিতৰত গৈ কি বস্তু আছে ক'ত আছে কোন ৰাস্তাত গৈছিলে পূৰা বস্তু চোৱাৰ পিছত আমি ক্লিউটো তেতিয়া পাই গৈছিলোঁ কি হৈছিলে তাত তাৰপিছত অলপমান মানুহকে আইডেণ্টিফাই কৰা হ'ল পূৰা ৰাতি অপাৰেশ্যনটো চলালে আমাৰ SDPO মৃন্ময় আৰু আমাৰ OC সাহেব ৰাজীৱ বৰা তো সেই মিলি যি পূৰা ৰাতি অপাৰেশ্যনটো চলালে জাগা হুটপুচ কৰিলে কিউকি সেইদিন দিনত আমাৰ ল'ৰাটো আমি ইণ্টাৰগেট কৰিছোঁ নিজে চকাটো খুৱাইছোঁ কিউকি বাচ্চা আছে আই হেভ টু ট্ৰিট দেম লাইক কিডছ তো যেতিয়া কথা আই এম শ্বকড নেক্সট দিন আমি নিজক মানে বেউকুফ নিচিনা ফিল কৰি আছিলোঁ কি ল'ৰাটো কি ধুনীয়াকৈ মোক বেউকুফ বনালে এনেকৈ চকুত লগাই কথা কৈ আছে ছাৰ মইতো নাজানো ছাৰ সেইটোতো বহুত বেয়া হৈছে ছাৰ সেইটো খুজি দিয়ক ছাৰ কোনে মাৰিছে তাক আই ৱাজ লাইক শ্বকড কি দিছ বয় ইজ টকিং লাইক দেট আৰু মানে এনেকুৱা কৰিলে যেনে কি একদম মানে সেইটো ছাৰ মইতো তাকে খুজি আছিলোঁ চকুত দিয়ে কথা কৈ আছে জাষ্ট থিংক দ্য লেভেল অফ ক্ৰিমিনেল মাইণ্ড হি ইজ এট দ্যাট টেণ্ডাৰ এজ অফ 11 years আমি বাট একটা ল'ৰা বহুত অভাৰ স্মাৰ্ট বিহেভ কৰিছিলে তো অলপ যিটো আমাৰ আৰক্ষীৰ অলপ হয় 6th সেন্স তো আমি গম পাইছোঁ কিছুতো গড়বড় আছে হয়তো এই ইনভলভ আছে বা এই জানে কি হৈছে সেইটোৱে আমি ক'লোঁ আমাৰ অফিচাৰক অলপ এইটো তুমি চাব তো সেইটো লৈ এইটো আগবঢ়ালে আৰু যিমান আমি ক'ব বিচাৰোঁ কি আমাৰ SDPO মৃন্ময় আৰু আমাৰ যে OC সাহেব আৰু তাৰ ষ্টাফ বহুত মেহনত কৰিছে তাৰ পিছত পূৰা ৰাত মেহনত কৰিছে জাগি আৰু আল্টিমেটলি যেতিয়া পাই গৈছে কি হৈছে বস্তুটো মোক ইমিডিয়েটলি ফোন কৰি কৈছে ছাৰ ইট ইজ কাৰেক্ট মানে যিটো পালে প্ৰথম তাৰ দেউতাক যিটো ধৰা হ'ল কিউকি আমি অলপ মানে একটা CCTV ফুটেজ আছিলোঁ কিন্তু বহুত অলপমান সেইটো গাইড কৰালে বেছি মিছগাইড আছিলে এই CCTV ফুটেজটো তো সেইটো চোৱাৰ পিছত আমি যেতিয়া দেউতাক কাউণ্টাৰ কৰিব আৰম্ভ কৰিলোঁ আৰু তাৰপিছত ক্ৰছ এক্সামিনেশ্যন আৰম্ভ হ'ল তেতিয়া একটা স্লিপ অফ টাংগত এইটো কথাটো আহিল এণ্ড তেতিয়া যেতিয়া ক্ৰছ চেক কৰাৰ পিছত আৰু আমাৰ লগত অলপ এভিডেঞ্চ যিটো কালেক্ট কৰিছিলোঁ গ্ৰাউণ্ডত তাক দেখুৱাৰ পিছত সি আৰু না ক'ব পাৰিলে বছ মই জানো অলপমান ছাৰ মই নাজানো সেই ল'ৰা বুলি হয়তো ক'ব পাৰে তেতিয়া ল'ৰা কৈছে ভাবো আপুনি ল'ৰাটোৰ আকৌ তাৰ ক্ৰিমিনেল মাইণ্ডছেটটো ভাবো আপুনি ডাইৰেক্টলি ল'ৰাটো কৈছে ছাৰ মই দেউতাক চাইছিলোঁ সেই বডিটো উঠাই ৰাখিছিলে দেউতাক পেলাই দিলে জাষ্ট থিংক তাৰ কেনেকুৱা মাইণ্ডছেটটো এণ্ড উই থট দেন তাৰপিছত দেউতাৰো লাগিল সেইটো কেনেকৈ কৈ দিছে মোৰ নামত তাৰপিছত পূৰা ইতিহাস ওলাই দিলে কি 1.5 মাহত আগত সেই নিজৰ এজন ষ্টেপ ছিষ্টাৰ আছে তাক ৰেপ কৰাৰ চেষ্টা কৰিছিলে 1.5 মাহত একই ল'ৰা এক্সেক্টলি আৰু তাৰপিছতো জনালে কি কেনেকুৱা তাৰ বেলেগ সেই চব কামত তাৰ মন যায় কেনেকুৱা মানে সেই চব মানে তাৰ গতিবিধিটো অলপ ডাউটফুল হয় তাৰ ওপৰত ভৰসা কৰিব নোৱাৰোঁ তাৰপিছত যেতিয়া আমি তাৰপিছত মোবাইলটো চালোঁ কি আচ্ছা মোবাইল কি ইউজ কৰে নেকি তেতিয়া ক'লে হয় মোৰ মোবাইলটো ইউজ কৰে মোবাইলটো দিয়ক তেতিয়া দেউতাৰ যেতিয়া মোবাইলটো নেক্সট দিন আমি চাইছোঁ সেই যেইদিন হৈছে তো আমিতো এইটো না নেক্সট দিন যেতিয়া মোবাইলটো লৈ আমি পূৰা লগ চেক কৰিছোঁ ব্ৰাউজিং লগ ইট ৱাজ অনলি এণ্ড অনলি পৰ্নোগ্ৰাফি আপুনি ভাব য়েছ আৰু সেই দেউতাক ৰাতি আমি কিন্তু লকআপত ৰাখিছোঁ আমাৰ ধৰি ৰাখিছোঁ আমি ইণ্ট্ৰগেশ্যন ল'ৰাটো বাচ্চা আছিলে তাক ঘৰত যাব দিছোঁ ঘৰত মোবাইলটো এই ল'ৰাটো ইউজ কৰে ল'ৰাটো আৰু ল'ৰা কি দিছে ইংলিছ মিডিয়াম স্কুলত নিজৰ ইমান পৰিবাৰৰ নাই কিন্তু তাক ইমান বেছি নাই তাক ঠিক আছে মোটামুটি ঠিকেই আছে গাঁও ষ্টেণ্ডাৰ্ডত তাক ল'ৰাক দিছে ইংলিছ মিডিয়াম স্কুলত কি ইংলিছ মিডিয়াম স্কুলত গৈ ল'ৰা আমাৰ ভাল হ'ব তো ইংলিছ মিডিয়াম গৈ যিমান বেয়াকৈ ইংলিছ ৱৰ্ড শিকিছে এই চব ৱৰ্ড দিয়া চাৰ্চ কৰিছে পৰ্নোগ্ৰাফি আৰু আপুনি ভাবো আৰু একটা কথা কওঁ আমি এইটো মানে নিজে আই ৱাজ শ্বকড দ্য নেক্সট ডে যেতিয়া আমি দেখিলোঁ সেই কালি দুপৰীয়া তাক আমি ইণ্টাৰগেট কৰিছোঁ মানে মাৰ্ডাৰ হৈছে তাৰপিছত তাক ইণ্টাৰগেট কৰিছোঁ তাৰপিছত ঘৰত যাব দিছোঁ ঘৰত গৈ আকৌ ব্ৰাউজিং কৰিছে পৰ্নোগ্ৰাফি আকৌ জাষ্ট থিংক তো সেই ল'ৰাটোৰ কি লেভেল অফ ক্ৰিমিনেল মাইণ্ডছেট আৰু যেতিয়া তাক কনফ্ৰণ্ট কৰা হ'ল কৰিলে প্ৰশ্ন সুধিলে ঘৰত পঠাই দিলে আৰু তাৰ জাষ্ট আগত একটা ছোৱালীক মাৰিছে তাৰপিছত সোধপোছ কৰিছে পুলিচৰ লগত মই কৈছোঁ তাক আকৌ কৰিছে জাষ্ট থিংক কেনেকুৱা মানে তাৰ বিকৃত মাইণ্ডছেট আৰু যেতিয়া তাক সোধপোছ কৰাৰ ছাৰ মইতো নাজানো শেষ কৰিছে মানে হি ইজ ব্লেমিং এভৰি ওৱান মোৰ মা কৰিছে মই তাৰ মা মানে ক কৰিব নালাগে জানে মোবাইলটো ৰিচিভো কৰিব নোৱাৰে একদম পঢ়াই লিখা মা কেনেকুৱা কৰিব ভাই তো এনেকুৱা কৰি তাৰ যে ভাই আছে তাৰ দেউতা আছে তাৰ যিমান মেল মেম্বাৰ্ছ তাকতো আমি ধৰি ৰাখিছোঁ তো এইটো কোনে তেই কৈছে কি মই নাজানো সি ল'ৰাটোৱে চলায়
মোবাইলটো কয় মোক পঢ়িব লাগে মই কৰিব লাগে সেই কৰি থাকে যেতিয়া তাৰপিছত তাক আমি ডিটেইলছ তাক যিমান নিজে আৰু দুজন ল'ৰা আছে সেই কৈছে মোৰ ছাৰ লৈ আহি এইটো দেখাই থাকে কি দেখাই ক'লে মান বেয়া বেয়া বস্তু দেখাই থাকে মোক তো কি কৰিব বিচাৰিছে বৰ্তমান সেইটো কৈ দেখি দেখি কৈ কি এইটো কৰিব লাগে সেইটো এনেকা আমিও কৰিম এনেকৈ ও কৰিম তো জাষ্ট থিংক কি আমাৰ ক'ত গৈ আছে ছ'চাইটিটো এনেকা বাচ্চা একটা 11 বছৰীয়া বাচ্চা যেতিয়া পিউবাৰ্টি পোৱা নাই হি ষ্টিল এ চাইল্ড এইটো বডিলিও গ্ৰ' হোৱা নাই আৰু সেই উমৰত আহি এনেকুৱা বস্তুৱে কৰাৰ চেষ্টা কৰিছে দ্যাট ৱাজ ভেৰি শ্বকিং এজ আ পাৰ্চন এজ আ পুলিচমেন মই তো মানে এক মিনিটত ডেভাষ্টেটেড ফিল কৰি আছিলোঁ কি চাইছোঁ আমি এইটো কি চলি আছে ইট ৱাজ লাইক you'll puke if you hear them আপনি তার কথাটো আমি ক'ব নোৱাৰোঁ একদম পাব্লিক প্লেটফৰ্ম আপনি যে ইন্ট্ৰগেশ্যন যে যেনেকুৱা কথা তাক বুজিছোঁ যিটো চিন অফ ক্ৰাইম যেনেকুৱা আমাক দেখালে যি কৰিলে তাতো আৰু ক'ব বিচাৰোঁ যেতিয়া চিন অফ ক্ৰাইম তাতো 3-5 কৰাৰ চেষ্টা তাতো মিছগাইড কৰাৰ চেষ্টা এটা সৰু যে বাচ্চাটো আছে সি ইমান ঝুট ক'ব নোৱাৰে সেই মুখ দিয়ে ওলাই যায় কি না এইটো এনেকুৱা ধৰিছিলে যে ইয়াৰ তেতিয়া কৈ হয় কৰিছিলোঁ আৰু কি কৰিছে তেতিয়া ক'লে সেইটো কৰিছে এনেকুৱা কৰিছে তেনে কৰিছোঁ তেতিয়া যেতিয়া এই যে সৰু বাচ্চাটো 8 বছৰীয়া যিটো সেই ইমান ধৰি ৰাখি পৰা নাই তাক অলপমান জোৰত ক'লে কৈ দিয়ে কথাটো তো সেই যেতিয়া ক'লে তাৰপিছতে পূৰা লাষ্টত ওলালে লাষ্ট মিনিট দিয়ে এই যে মাষ্টাৰ মাইণ্ড ল'ৰাটো সেইটো ক'ব নাবিচাৰে তো দিছ ৱাজ লাইক ভেৰি ভেৰি ডিষ্টাৰ্বিং আমি তাৰপিছত যিটো অহাৰ পিছতো পাব্লিকৰ ভিতৰতে ৰোষ আছিলে ক্ৰোধ আছিলে এই বাচ্চাগুলি মাৰি দিব এনেকুৱা কৰিছিলে পাব্লিক আৰু কৈছে কি সেই মানে আৰু কথা ওলাই আহে কি ফেমিলি হিষ্ট্ৰীত পিছত আগতো হৈছে এনেকুৱা অলপ বস্তু এনেকুৱা আৰু ক'লে কি এনেকুৱা বস্তু চব চলি আছে এণ্ড ল'ৰাটোৰ কথা ক'লে কি সেইটো আগতীয়া এনেকুৱা আছে ছোৱালীগুলি জাষ্ট 11 বছৰীয়া ল'ৰা এটা গাঁৱৰ কাৰণে একটা প্ৰব্লেম হৈ গৈছে এই 18 বছৰ পিছত কি কৰিব ভগৱানে জানে এইটো আপোনাৰ কাৰণে এটা ডাঙৰ মই আপোনাৰ কথাখিনি শুনি লাগিল প্ৰথম কথা আপুনি এইটো কেছটো কি সেইটো আপোনাৰ কাৰণে এটা প্ৰত্যাহ্বান আছিল কিন্তু মোৰতো এনেকুৱা লাগিছে এতিয়া কেছটো যেতিয়া ৰিজাল্ট ওলাই গ'ল এইটোতো আপোনাৰ কাৰণে আৰু ডাঙৰ প্ৰত্যাহ্বান হৈছে এক্সেক্টলি ইউ আৰ ৰাইট সেইটো আমাৰ কাৰণে আৰু ডাঙৰ এইটো প্ৰব্লেম যিটো ৰিজাল্ট ওলাল ইয়েছ ইয়েছ এইটো আৰু এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে ইয়েছ ট্ৰু কাৰণ ইফালে বাচ্চাৰ কথা এইটো অকণমান মনস্তত্বৰ কথাও মাৰিম বুলি বা শাস্তি দিম বুলি শাস্তি দিব নোৱাৰে এনেকুৱা অৱস্থাত এতিয়া আপোনালোকে কেনেধৰণে পন্থাটো ল'ব এতিয়া কি কৰিব আমিতো যিটো কানুন আমাৰ আছে এতিয়া যিটো জুভেনাইল জাষ্টিচ বৰ্ডত পঠোৱা যিটো জুভেনাইল জাষ্টিচ বৰ্ড ডিচাইড কৰিব তাৰ লগত কাৰণে সেইটোৱেই হ'ব কিন্তু যে চাৰ্জেছ হ'ব লাগে সেইটোতো ডেফিনেটলি আমি মানে এজ আ পাৰ্চনেলি যদি ক'ব বিচাৰে কি এজ আ মানে পাৰ্চন আমি ক'ব বিচাৰোঁ কি যদি একজন মানুহ এডাল্ট নিচিনা হৰকত কৰিব পাৰে যদি কোনো ৰেপ কৰিব পাৰে মাৰ্ডাৰ কৰিব পাৰে তো এতিয়া বাচ্চা ক'ত থাকে আর এনেকুৱা মানুহ এটা কৈ থাকে বাৰবাৰ না কি পুত কে পাঁও পালনে মে নজর আতে যে বাচ্চা যিটো বাচপনত যেনেকুৱা হয় ডাঙৰ হৈ একই বৃদ্ধিত হয় তো মই নাজানো কিমান এটা টেণ্ডেঞ্চি আছে ঠিক হোৱাৰ মই নাজানো কি কেনেকুৱা আমাৰ ছ'চাইটি বা ইনষ্টিটিউশ্যনছ মিলি তাক কাউন্সেলিং কৰি ঠিক কৰাব পাৰে সেইটো আমি ৰিয়েলি নাজানো আমি কনফিডেঞ্চটো আমি ক'ব নোৱাৰোঁ কি আমি বহুত কনফিডেণ্ট কিন্তু সেই ল'ৰাৰ লগত যেতিয়া আমি কথা পাতি মই নিজক বহুত ভাবিছিলোঁ কি 10 বছৰ হ'ল মোৰ পুলিচত বহুত এক্সপিৰিয়েঞ্চ হৈল অলপমান গ্ৰাউণ্ডত কাম কৰি আছোঁ ফিল্ডত মানুহ বুজি পাম বাচ্চা মোক বেকুব বনাই দিলে একদিন দ্য ফাৰ্ষ্ট ডে আমি তাক চকলেট খুৱাই এক্সেক্টলি আৰু ওপৰত মোৰ চকলেটো খালে মই তাক চকলেটো খোৱালোঁ মানে সিটো ভাবি কি বাচ্চা আছে হয়তো কিছু জানে ক'ব মই কেতিয়াও ভাবিব পৰা নাই কেনেকুৱা সৰু বাচ্চা এইটো কৰিব আপুনি ভাব আগতে হৈছে না কি কোনো ছোৱালী থাকিলে ঘৰৰ মানুহ এনে কৰে কোনো ডাঙৰ মানুহৰ লগত যাব নাদিও আননেচেচাৰী তাক মানে ভাল ব্যৱহাৰ হয়তো নহ'ব তো মানুহ ভাবে আজিতো এনেকুৱা হৈছে কি তাৰ লগত বাচ্চাক দিব নোৱাৰে আপুনি কি কৰি দিব কি কোনো ঠিক নাই দিছ ইজ ভেৰি আনফৰ্চুনেট ভেৰি ডেঞ্জাৰাছ ইট ইজ ভেৰি ডেঞ্জাৰাছ এই গোটেই কথাটো আপুনি পৰ্যবেক্ষণ কৰি আপুনি কিবা এটা গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি কৈছে আপুনি এজন আৰক্ষী বিষয়া মই এজন সাংবাদিক কাৰণ আমাৰ ভিতৰত আনন্দ প্ৰকাশ আছে ভিতৰত অনুপম চক্ৰৱৰ্তী আছে আমাৰ সমাজৰ প্ৰতিও এটা দায়বদ্ধতা আছে যিটো সেইকাৰণে আপুনি কেইটামান খুব গুৰুত্বপূৰ্ণ কথা কৈছে এটা আপুনি কথা কৈছে সেইটো হৈছে মাতৃভাষা আনন্দ মিশ্ৰ ডাঙৰীয়া মোৰ এনেকুৱা লাগে মই নিজেও অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ এটা ষ্টাইল হৈ গৈছে আমি ঠিক আমি কৰিব নোৱাৰোঁ তথাপি মই মোৰ ল'ৰা ছোৱালীক ষ্টেণ্ডাৰ্ড মিলাবলৈ মই ইংলিছ মিডিয়ামত দিব লাগিব যেন মই অসমীয়া মিডিয়ামত দিলে মোৰ ল'ৰা ছোৱালীয়ে যেন ষ্টেণ্ডাৰ্ড মিলাব নোৱাৰিব সেইকাৰণে দুখীয়া কোনোবা ৰিক্সা চলোৱা বা অটো চলোৱা ল'ৰাটো নোৱাৰিলেও জোৰ জুলুমকৈ ইংলিছ মিডিয়ামত দি দিছে
এইটো এটা ডাঙৰ ক্ষতি কৰিছে। ডাঙৰ সেইটো আমি ক'ব বিচাৰোঁ য়েছ এইটো ডাঙৰ ক্ষতি কৰিছে কিয় কিয়কি যে আপুনি একটা ইংলিছ মিডিয়াম স্কুল বা কনভেণ্ট স্কুলত গৈ যে শিকি আছে কিন্তু ঘৰত আহি বেলেগ সমাজ পাই আছে তো এটা কনফিউজন হয় তাৰ ভিতৰত এটা দ্বন্দ্ব মাক বাপেকে ইংৰাজী নাজানে প্লাছ না তাত গৈ যে লাইফষ্টাইলটো শিকোৱা হয় এইটো লাইফষ্টাইল ঘৰতো নহয় তাৰ এলেকাত নহয় পাৰাত নহয় তো হিৰ কনফিউজন হয় কনফিউজন হোৱাৰ পিছত কি হয় ওই ল'ৰাটোৰ ভিতৰত ইনফিৰিয়ৰিটি কমপ্লেক্সো আহিব কিয় আহিব ভাবিব যে তাত গৈ চাব আমি ইমান ডাঙৰ ডাঙৰ ঘৰতো ইমান খাৰাপ আছে বেয়া আছে তেতিয়া সেই নিজৰ ইনফিৰিয়ৰিটি কমপ্লেক্সটো চাপাৰ কাৰণেও এনেকুৱা কাম কৰে দ্বিতীয় যিটো হয় কি হে ভাবিব তাৰ পিছত কি আমি বেছি ডাঙৰ বা ছুপিৰিয়ৰিটি কমপ্লেক্স আহিব পাৰে মইতো বহুত ডাঙৰ এতিয়া যিমান আমাৰ এৰিয়াৰ ল'ৰা আছে ছোৱালী চব মই সবৰ দাদা আছে মই শিকাম কি কৰিব লাগে মই যিটো কৰি আছোঁ ঠিক কৰি আছোঁ সেই চব যি একটা কনফ্লিক্ট আহি যায় তাৰ ভিতৰত একটা দ্বন্দ্ব আহি যায় কি মানে আপুনি তাক ইংলিছ মিডিয়ামত পঢ়াব পঠালে কিন্তু সেই মানুহটোৰ যে সংস্কাৰটোতো হিন্দী মিডিয়াম বা অসমীয়া মিডিয়ামে থাকি গ'ল তো সেইটো কেনেকৈ মিলাব তো সেই যে দ্বন্দ্বটো আছে এনেকুৱা ক্ৰাইমৰ ফালত এইটো ওলাই আহে তো সেই আজি আমাক আমাৰ নিজৰ যে মাতৃভাষা আছে তাৰ ওপৰত গৰ্ব থাকিব লাগে আপুনি কি কৈ আছে কণ্টেণ্ট ইজ ইম্পৰ্টেণ্ট নট দ্য লেংগুৱেজ আপুনি ইংৰাজীতে গালি দি আছে আজি ইউ নো দ্য বেড ৱৰ্ডছ মানুহ কথাত সেই ৱৰ্ডটো কয় কি আমি খুব ট্ৰেণ্ডি চাউণ্ড কৰি আছোঁ এণ্ড আপুনি মানে নিজৰ অসমীয়া ভাষাত ক'লে বা নিজৰ যিকোনো লোকেল ভাষাত ক'লে মানুহ ভাবে কি আমি কি কৈ আছোঁ আমি অলপমান আৰু একটা কথা কওঁ এইটো এক্সাম্পল মই একদিন কৈ আছিলোঁ আপুনি যদি একটা ভুল ভাল অলপ ইংৰাজী ক'লে মানুহ আপোনাৰ ওপৰত হাঁহিব এই কি কৰিছে হা না কিন্তু আমি যদি মই এতিয়া ভুল ভাল অসমীয়া কৈ আছোঁ কিন্তু আপুনি হাঁহা নাই আপুনি মোক প্ৰোৎসাহন দি আছে ঠিক আছে আপুনি শিকো সেইটো কিয় হৈ আছে জানো কিয়কি আপুনি আপোনাৰ ভাষাটো প্ৰেম কৰে আপুনি আপোনাৰ ভাষাটো সন্মান দিয়ে কিন্তু আপুনি ইংলিছ ভাষাটো ভগৱান বনাই দিছে সেইটো ভুল হ'লে হাঁহিব লাগে সেইটো সামথিং সুপিৰিয়ৰ ইট ইজ এ কলোনিয়েল মাইণ্ডছেট তো কলোনিয়েল মাইণ্ডছেটটো আমাক চেঞ্জ হ'ব লাগে আৰু উই হেভ টু ৰেছপেক্ট আৱাৰ ওন লেংগুৱেজ আৰু উই হেভ টু ৰেছপেক্ট কি আমাৰ যে স্কুলৰ কালচাৰটো আছে সেইটো আমাৰ ঘৰৰ কালচাৰ দি এক হ'ব লাগে তাৰমানে আনন্দ মিশ্ৰ আপুনিও এইটো কথা নিশ্চিত হয় যে মাকৰ গৰ্ভৰ পৰাই জন্ম হয় আৰু সেই মাকৰ ভাষাটোৱে হৈছে এটা শিশু ভালকৈ আগবাঢ়ি যাবলৈ আটাইতকৈ ভাল ভাষা ভেৰি ট্ৰু আমি সেইটো একদম বিলিভ কৰোঁ যিমান কিয়কি আপুনি যে নিজৰ মাতৃভাষাত ভাল আপুনি চিন্তাধাৰাৰ যিটো এইটো মাতৃভাষাত আহে তাৰপিছত ট্ৰান্সলেশ্যন হয় তাৰপিছত ওলায় তো অৰিজিনেলিটিটো তাত অলপমান মাৰ খাই যায় তেতিয়া যিটো ভাবে আৰু যিটো ওলায় তাৰ ভিতৰত তফাত থাকে তো আপোনাৰ যি গ্ৰ'থটো হ'ব 100% নহ'ব কেতিয়াও নহ'ব তো সেইকাৰণে যিটো মাতৃভাষা আছে আই বিলিভ কি এটলিষ্ট ইনিচিয়েল ফিউ ইয়াৰ্ছ শুড বি এটলিষ্ট টিল ক্লাছ 10 শুড বি ইন দ্য মাতৃভাষা তাৰপিছত হাজাৰ ভাষা শিকক সেইটো ভাল বস্তু নতুন ভাষা শিকাটো ভাল বস্তু ইংৰাজীও শিকিব লাগে ইণ্টাৰনেশ্যনেল সব ভাষা শিকিব লাগে কিন্তু নট বাই কম্প্ৰমাইজিং দ্য বেচিক যেতিয়া আপোনাৰ কি কওঁ কেৰেক্টাৰ বিল্ডিঙৰ টাইম হয় ইনিচিয়েল ইয়াৰ্ছ অফ লাইফ সেই টাইমত কিন্তু আমাৰ কালচাৰ আৰু আমাৰ শিক্ষা দুটাৰ ভিতৰত তফাত হ'ব নালাগে তেতিয়া কনফিউজন হ'বলৈ সংস্কাৰ হ'বলৈ প্ৰথম ভাষাটো কিন্তু মাকৰ ভাষাটোৱে হ'ব ডেফিনেটলি হ'ব এইটোলৈ কোনো দূৰাই নাই ডেফিনেটলি হ'ব আৰু তেতিয়াহে সি সংস্কাৰী হ'ব ডেফিনেটলি পৰিয়াল চিনি পাব ডেফিনেটলি সেইটো হ'ব আৰু নিজক গ্ৰাউণ্ডেড থাকিব এই হাৱাত গ্ৰাউণ্ডত থাকিব তেতিয়া অসমীয়াত আমাৰ শিপা বুলি কয় শিপা বুলি কয় গছৰ যিটো শিপা নেৰে এক্সাক্টলি সেইটো তো এই ৰুটছটো নিজে ধৰি ৰাখি এটা খুব জৰুৰী একদম দুটামান কথা সেইটো কৈছে এই যে ল'ৰাটোক টানি টুনি ধাৰ ধুপাৰ কৰি হ'লেও মই ইংলিছ মিডিয়ামত দিম মই তাক অসমীয়া স্কুলখন দেখিলেও মই নপঢ়াওঁ এই যে অভিভাৱকৰ মানসিকতা হৈছে এইটোক আপুনি কেনেধৰণে বিশ্লেষণ আমি বিশ্লেষণ কৰিলে মই প্ৰথম ভাবি কি ডেফিনেটলি অভিভাৱকটো সেই ভাবিছে কি এইটো ভাল হ'ব ইনফেক্ট অভিভাৱকো একটা ভিক্টিম হয় আমাৰ যিটো ছ'চিয়েল মেকআপ অভিভাৱক ইমান বুজাই দিয়া হৈছে কি আপুনি ইংলিছ মিডিয়ামত পঢ়ালেই ভাল হ'ব আপুনি নাকি ইংলিছ মিডিয়াম পঢ়ালে আপোনাৰ ল'ৰাটো ভাল কেৰিয়াৰত যাব বা তাৰ ভাল ষ্টেণ্ড কৰিব তো সেই যে অভিভাৱক আছে সেই নিজে ভিক্টিমাইজ হৈ আছে এইটো একটা আমাৰ ছ'চিয়েল ছেটআপ যিটো হৈছে সেইকাৰণে আমি ভাবোঁ কি আমাৰ যে অভিভাৱক আছে তাক এতিয়া কাউন্সেলিং কৰাব লাগে তাকো বুজিব লাগে কি ইংলিছ মিডিয়াম ইজ নট দ্য ৱে টু হেভেন হয় না যি আপোনাৰ অসমীয়া মিডিয়াম আছে বা যি আমাৰ লোকেল ভেৰ্নাকুলাৰ লেংগুৱেজ হ'ব সেইটো যদি শিকিব যায় তে বস্তুটো যিটো স্কুলত শিকিব যিটো ঘৰত শিকিব মিলাই ৰাখিব পাৰে ইংলিছ মিডিয়ামত গ'লে চিধা কথা ক'ব ইউএছৰ ইউকেৰ ইংৰাজী গান এইসব আৰু ঘৰত আহিলে শুনিব বেলেগ বস্তু চলি আছে তো কনফিউজড হৈ যায় ল'ৰাটো
তেতিয়া আপুনি চাব আজি মই আপোনাক কৈছোঁ মোৰ ইয়াত অফিচত কৈছোঁ ইয়াত আমাৰ লোকেল অলপমান মানুহ আহে মোৰ লগত ইংৰাজীত কথা কয় মই বোলে মই অসমীয়া ক'ব পাৰোঁ হিন্দী ক'ব পাৰোঁ আপুনি ইংৰাজীত ক'ব কিয় লাগে আপুনি ক'ব নোৱাৰে আপোনাৰ দিগদাৰী হৈ আছে তেতিয়া সেই ভাবে কি ইংৰাজীত ক'লে এফেক্টিভ হ'ব মই এছ পি চাহাবটো ভাল শুনিব কিন্তু সেইটো নহয় আমি ৰেচপেক্ট কৰোঁ তাৰ চেষ্টাটো ৰেচপেক্ট কৰোঁ বাট এই যে মাইণ্ডছেটটো আছে সেইটো আমাৰ যে অভিভাৱক আছে সেইটো বুজিব লাগে কি আমাৰ ল'ৰা ছোৱালীক পঢ়াব ইম্পৰ্টেণ্ট নহয় সংস্কাৰ দিয়াটো ইম্পৰ্টেণ্ট হয় যদি সংস্কাৰ থাকিলে এই ল'ৰা ছোৱালীটো জীৱনত সব দিনই ভাল কৰিব আপুনি সংস্কাৰ দিয়া নাই পঢ়াই লিখাই তাক কেম্ব্ৰিজত পঢ়াই দিলে আপোনাৰ মাছাচুচেটছ MITত পঢ়াই দিলে সংস্কাৰ জিৰ' আছে তো এই পঢ়াইটো কি ক'ত ইউজ কৰিব বেয়া কামত ইউজ কৰিব সেই যে নিজৰ যি লেংগুৱেজৰ কমাণ্ড বা যিটো এক্সাক্ট সেইটো আছে বাট সেইটো মিছ ইউজ কৰিব যদি তাৰ সংস্কাৰী নহয় যদি ৰুটছ ষ্ট্ৰং নহয় তো মা দেউতাৰ ৰোল হয় গাৰ্জেনৰ ৰোল হয় টিচাৰৰ ৰোল হয় কি ল'ৰা ছোৱালীক সংস্কাৰী বনাব লাগে ডিচিপ্লিন শিকাব লাগে সব দিন শিকাব লাগে ৰেচপেক্ট আদাৰ্ছ क्योंकि आपने देखो আমি রাস্তার এক্সাম্পল বনাও নগাঁও আপনার এক্সাম্পল দিয়েছো নগাঁও কয় ট্রাফিকটো বহুত বেয়া আমি স্টাডি কৰিছোঁ ট্রাফিকটো বেয়া পুলিচৰ কাৰণ নহয় ইয়াৰ ৰাস্তাটো ইমান সৰু নহয় আমি ধুবুৰীত ক'ব পাৰোঁ কি ৰাস্তাটো বহুত সৰু ইয়াত ইমান সৰু নহয় তো এই সংস্কাৰটো ক'ত গৈছে যে ল'ৰা ছোৱালীক আমি বাইক আৰু মটৰচাইকেল দিছোঁ হেলমেট পিন্ধাৰ সংস্কাৰটো কোনে দিব সেইটো পুলিচৰ কাম হয় না কি ডাণ্ডা মাৰাৰ সেইটো পৰিবাৰৰ কাম হয় যে সংস্কাৰটো কোন দেবে বাবু তুমি যেতিয়া ৰাস্তাত গৈ আছো বেলেগ মানুহ ৰাস্তাত যোৱাৰ ৰাইটছ আছে তাক আপুনি জাগা দিব লাগে যদি কোনো ছোৱালী দেখে কোনো বৃদ্ধ মানুহ দেখে তাক হেল্প কৰিব লাগে হা সেইটো না কৰি কাউক চালে কি একটা বৃদ্ধ মানুহ আছে তাৰ পৰা হাঁহে কোনো ছোৱালী কোনো প্ৰব্লেম থাকিলে তাৰ মজা লয় তো হোৱাট ইজ দিছ সংস্কাৰটো ক'ত আছে তো দিছ ইজ আমি ক'ব বিচাৰোঁ কি যে ফেইলিয়াৰ অফ আৱাৰ নেক্সট জেনেৰেশ্যন ইজ আৱাৰ ফেইলিয়াৰ আমি এইটো ফেইল হৈছোঁ তাক সংস্কাৰ দিয়াত তাৰ কাৰণে আমি কৈ থাকোঁ না আমি নেক্সট জেনেৰেশ্যনটো বেয়া হয় কোনে বনাইছে বেয়া আমাৰ জিম্মেদাৰী হয় যদি বেয়া হৈছে আমি বেয়া কৰিছোঁ তাক আমি তাক ফেইল হৈছোঁ সংস্কাৰটো শিকাবৰ কাৰণে তাৰমানে মিশ্ৰ ডাঙৰীয়া আমি কৰিছোঁ কিবা ল'ৰা ছোৱালীক শিকাইছোঁ কিবা এক্সাক্টলি ল'ৰা ছোৱালী মনে মনে চাই আছে তোমালোকেতো এইটো কৰি আছা মোক শিকাই আছা সেইটো এটা আপুনি ঠিক কথা ক'লে কি ল'ৰা ছোৱালী আমি কি কৰি আছো এক্সাক্টলি আমাৰ কৰ্মটো অনুসৰণ কৰে আমি কি কৈ আছো এইটোতো আমি কৈ আছো টিভি কৈ আছে ৰেডিঅ' কৈ আছে ইণ্টাৰনেট কৈ আছে সবেই কৈ আছে কিন্তু এইটো ল'ৰাটো চাই আছে কি চলি আছে আমাৰ ওচৰত মোৰ দেউতা কেনেকৈ বিহেভ কৰে মোৰ দাদা কেনেকুৱা বিহেভ কৰে আমি ৰাস্তাত গ'লে মোৰ জ্যেষ্ঠ মানুহ কেনেকুৱা বিহেভ কৰে সেইটো অনুসৰণ কৰে যেটো চাব মোক কয় তো মিছা কথা নকবি যেতিয়া আমাৰ দেউতাৰ বন্ধু আহিছে কৈ দিয়ে দেউতা নাই ঘৰত দেউতা নাই বুলি কৈ দিয়ে তো কি শিকিব তো ইম্পৰ্টেণ্ট এক্সাক্টলি আই থিংক সেইটো যেতিয়া আমাৰ বুজি পাম আমাৰ যেতিয়া ছ'চাইটিটো আমি পাৰ্চনেলি কৈ আছোঁ আমি ফাৰ্ম বিলিভ কৰোঁ মোৰ দেউতা এইটো বাৰ বাৰ কৈ থাকে কি এজন বাচ্চাক আপুনি প্ৰথম 5 বছৰত আপুনি তাক দেউতা বনাব পাৰে দানৱ বনাব পাৰে যি প্ৰথম 5 বছৰ আপুনি তাক সংস্কাৰ দিছে তাতে দেউতা হ'ব বা দানৱ হ'ব আৰু তাৰপিছত তাক না দেউতা চেঞ্জ কৰিব পাৰে না দানৱ চেঞ্জ কৰিব পাৰে যি হৈ গ'ল এইটো হৈ গ'ল সেই সংস্কাৰটো তাত থাকিব কাচ্চা যিটো মাটি থাকে যি আপুনি শ্বেপটো দি দিব সেইটো পাক্কা হৈ গ'ল যাৰ একবাৰ ঘোড়াটো বান্ধি গ'ল তাৰপিছত যদি ঘোড়াটো আপুনি ব্ৰেক কৰি গমলা বনাব নোৱাৰে বা তাতে আপুনি গিলাচ বনাব নোৱাৰে যিটো শ্বেপ দিছে সেই শ্বেপটো থাকিব তাৰ ওপৰ নিচে যি কৰিব পাৰে আপুনি কৰিব পাৰে সেইকাৰণে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কি আমি সংস্কাৰ লৈ কাম কৰোঁ ভেলিউ এডুকেশ্যন লৈ কাম কৰিব পাৰোঁ আৰু আজি য'ত ইমান ইনফৰমেশ্যন অভাৰলোড আছে এক্সেছ টু ইণ্টাৰনেট আছে আই বিলিভ ছেক্স এডুকেশ্যন হেজ বিকাম ভেৰি ইম্পৰ্টেণ্ট বাচ্চাক নিজৰ বডি শিকাব লাগে কি তোমাৰ বডিটো কি আছে যদি আপোনাৰ বডিটো বেলেগে বিহেভ কৰি আছে পিউবাৰ্টি টাইমত কিয় কৰি আছে কি হ'ব পাৰে ৱাই ইট ইজ লাইক দ্যাট তো সেই সব বস্তু তাক শিকাব লাগে হোৱাট ইজ গুড টাচ হোৱাট ইজ বেড টাচ কোনো যি ছোৱালীক হয় কি তোমাক যদি কোনে এনেকুৱা চুই আছে তাৰ মানে কি হ'ল সেইটো আমাক সেই শিক্ষাও দিব লাগে ঘৰত দিব লাগে কিউকি আজি হয়তো আমি যি কথাটো 20 বছৰী বয়সত কি শিকিছোঁ আজি 6-7 বছৰত শিকি গৈছে তো হয়তো যে শিক্ষাটো মোক দিব লগা নাই বা আমি নিজ লাহে লাহেকৈ শিকিলোঁ তাক এতিয়া বহাই দিব লাগে বুজাব লাগে আমি না দিলে ইণ্টাৰনেট দিব আমি না শিকালে বন্ধু শিকাব আমি না বুঝালে কোনো বেলেগ টিভি বা সিনেমা বুঝাব তো ভাল হয় যদি আমার চান্স আছে আমার কন্ট্রোল আছে আমি তাক শিক্ষা দিলে আমি তাক বুঝালে সেইটো বেশি ভাল হ'ব লেটস নট লিভ ইট টু ইন্টারনেট ফ্রেন্ডস টেলিভিশন রেডিও কি সেইটো দিয়ে শিকিব তো আই থিংক উই শুড টেক রেসপন্সিবিলিটি এন্ড গেট দেম বেটার সিটিজেন্স ফর দ্য সোসাইটি তো এইটো এটা ডাঙৰ প্ৰব্লেম আমাৰ মানুহৰ যে আমি আচলতে য'ত হাঁহিব লাগে তাত নাহাওঁ এক্সাক্টলি য'ত হাঁহিব নালাগে তাত আমি তাত হাঁহো এজনী ক'লা ছোৱালী গ'লে তাইক ক'লা ক'লা বুলি আমি হাঁহো
Exactly. ফিজিকেলি চেলেঞ্জ Yes. তাইক আমি তাকে হাঁহো, তাই খোৰা হ'লি Exactly. তো আমি আমাৰ ল'ৰা ছোৱালীকো শিকাইছোঁ ইয়াক হাঁহিবি Exactly. কাৰণ আমি যে বুজাব লাগে আমাৰ মাজত যে এটা মানৱীয়তা থাকে আমি এইবিলাক যে সকলো মানুহ আমি মিলি পেলাই Exactly. তাৰমানে অসমীয়াত এটা শব্দ আছে মিষ্টাৰ ডাঙৰীয়া এইটো বুজি পায় আপুনিও সেইটো হৈছে যে প্ৰতিখন ঘৰে ঘৰে মানুহ থাকিব পাৰে ঠিক আছে মানুহ চবৰে ঘৰত আছে কিন্তু মনুষ্যত্ব কিমানৰ ঘৰত আছে ঠিক কথা এইটোৰে অভাৱ হৈছে আটাইতকৈ ডাঙৰ কথা এইটো হৈছে মনুষ্যত্বৰ অভাৱ হৈছে আপোনাৰ সেই কথাত মোক একটা বেংগলীত শুনিছিলোঁ কলকাতাত যিটো কৈছিলে মানে এক্সাক্ট ৱৰ্ডছটো ইয়াত নাই যিটো ছাগলীৰ বাচ্চা ছাগলী হ'ব গৰুৰ বাচ্চা গৰু হ'ব বাঘৰ বাচ্চা বাঘ হ'ব তো মানুহৰ বাচ্চা মানুহ হ'ব এইটো ক'ব পাৰে একো ডাঙৰ কথা নহয় এইটো কোনো ৰূপ ধৰিব পাৰে হয় না মানৱীয়তাৰে সম্পূৰ্ণ হ'লে সেই প্ৰকৃত মানুহ এক্সাক্টলি নহয় জানো এক্সাক্টলি আটাইতকৈ ডাঙৰ কথা আপুনি এটা গুৰুত্বপূৰ্ণ কথা ক'লে কিন্তু তাৰ আগত মই মিষ্টাৰ ডাঙৰীয়া মোৰ কথা পাতি ভাল লগাৰ কাৰণে মই সুধিব খুজিছোঁ ভাৰতীয় সমাজ ব্যৱস্থাত আপুনি অসমত ইমান বছৰ আছে যিবিলাক প্ৰব্লেম দেখিছে নিম্ন মধ্যবিত্ত শ্ৰেণী এইটো চাগে আপোনাৰ জন্মস্থানতো একেই অৱস্থা নহয় মোৰলেছ একেই আছে বাট আমি সেইটো বিলিভ কৰোঁ যিটো অহাৰ পিছত অসমত আহিছোঁ অসম এতিয়াও বহুত ইন'চেঞ্চ আছে অসমত কিন্তু আমিতো যি নৰ্থ ইণ্ডিয়াত আহিলে নৰ্থ ইণ্ডিয়াৰ যি আপুনি দেখিব তাৰ যি হিষ্টৰিকেল জাৰ্ণিটো আহিছে বহুত ক্লেশ আছিলে বহুত বেছি কম্পিটিশ্যন লৈ আহিছে তো অলপমান যি ছ'চিয়েল কেৰেক্টাৰিষ্টিকটো অলপ টাফ আছে অলপ আছে ইয়াত এইটো ছফিষ্টিকেশ্যন আছে ইয়াত ইন'চেঞ্চ আছে ইয়াত অনেষ্টি আছে ইয়াত ট্ৰুথফুলনেছ আছে ইয়াত সেই চব আছে সেইকাৰণে মই কৈ থাকোঁ চবাক কি কিয় আমি সেইটো নষ্ট হ'ব দি আছোঁ আমি যি অসম জেনেৰেল নৰ্থ ইষ্টতো কম আমি দিছ ইজ ষ্টিল দ্য বেষ্ট পাৰ্ট অফ আৱাৰ কাণ্ট্ৰি আমাৰ দেশৰ যিটো বেষ্ট পাৰ্ট যদি আমি ক'ব পাৰোঁ সেইটো হ'ল নৰ্থ ইষ্ট স্পেচিয়েলি অসম যিটো কালচাৰেল চেণ্টাৰ মই মানো কি আমাৰ নৰ্থ ইষ্টৰ আৰু ডেফিনেটলি ইষ্টাৰ্ণ ইণ্ডিয়াৰ এটা তো ইয়াত এইটো আমি এতিয়াও চাইছোঁ যিটো এতিয়াও আমি কৈ আছোঁ আফটাৰ ইভেন দিছ ডাষ্টাৰ্ডলি এক্ট কি এতিয়া যি আমাৰ পটেঞ্চিয়েল আছে যিটো মানে ৰিচ পটেঞ্চিয়েল আছে অফ a truthful and an innocent society সেইটো ধৰি ৰখাটো বহুত ইম্পৰ্টেণ্ট আমি বাহিৰত দিয়া খালি বেয়া বস্তু শিকি আছোঁ একদম সেইটো অলপমান আমি বাহিৰত দি ল'ব লাগে কিন্তু অলপ ফিল্টাৰ কৰিব লাগে আৰু আমাৰ আৰু আপোনাৰ এইটো অলপ ৰোল হ'ব কি আমি কেনেকুৱা আমাৰ জেনেৰেশ্যনক ফিল্টাৰ কৰি বস্তু দি দিওঁ বা ফিল্টাৰ যদি না কৰিব পাৰিলোঁ আমি বুজাই দিওঁ বাবু তুমি এইটো লৈছ চাই লিও সেইটোৰ প্ৰজ আছে সেইটো কনছ আছে দুটা ফাল আছে সেইটো চাই লৈ তুমি একটা মেচিয়ৰ্ড ডিচিজনটো ল'ব লাগে আমাৰ এইটো এজ এ শিক্ষকৰ ৰোল হ'ব প্ৰত্যেক মানুহৰ ৰোল হ'ব কি যদি বস্তুটোতো আহিব আজি গ্ল'বেলাইজেশ্যন ছ'চাইটি আছে ৰুকি পোৱাটো বহুত মুস্কিল আছে সেইটো আহিলে আমাক তাক শিকাই দিব লাগে কি সেইটো এনেকুৱা চাই ল'ব সেইটো ইমানেই কৰিব লাগে বা সেইটো কৰিলে বেয়া হ'ব সেইটো কৰিলে আৰু আমাক আৰু একটা বস্তু আমাক যেনেকৈ আপুনি সৰু বাচ্চাক যেতিয়া চলায় পিছে এনেকৈ গৈ থাকে না ধৰাৰ কাৰণে পৰিলে ধৰি লয় হা সেইটো ৰোলটো অলপ কৰিব লাগে যাব দিব লাগে আমি মোবাইল ফোনটো আছে পৰিলে কেনেকৈ পৰে পৰিলে দুখ কেনেকৈ পায় এইটো জানিব লাগে আমাৰতো ল'ৰা ছোৱালী আপোনাৰ চেণ্ডেলটো নোখোলাই হ'ল আজিকালি মাটি স্পৰ্শ নোহোৱা হৈ গ'ল এক্সেক্টলি তো সেইটোৱেই সেইকাৰণে কৈছোঁ কি যে আপুনি ছাপ'জ মোবাইল ফোন আমি দি আছোঁ দিবই লাগে আজি মোবাইল ফোন আপুনি এৰি দিব নোৱাৰে একটা ঘটনা পিছত হা মোবাইল দিলে তাত বহুতমান এপ আছে যিটো আপুনি দিলে আপোনাৰ ফোনত মই আপোনাৰ যদি সৰু বাচ্চা হওঁ আপুনি মোক এটা মোবাইল দিলে তো আপুনি এটা এপটো মোৰ যিটো আছে পেৰেণ্টেল কণ্ট্ৰল এপ্লিকেশ্যনছ বহুতমান আছে সেইটো লগাই ৰাখিছে আমি কি কৰি আছোঁ মোবাইল চব আপুনি গম পাব আপোনাৰ মোবাইলত তো সেইটো ইউজ কৰিব লাগে বা তাৰ চেক কৰিব লাগে হিষ্ট্ৰীটো চেক কৰিব লাগে কি চলি আছে বা নিজৰ লগত বহাই কৰিব লাগে প্লাছ আজি ল'ৰা ছোৱালীক অলপমান ফিলেন্থ্ৰপি ছাপ'জ চলো কোনো অল্ড এজ হোমত যাম বা কোনো অৰ্ফনেজ গৈ কাম কৰি আহিম আমি চলো মিলি আমাৰ যি পাঢ়াৰ এলেকাৰ ৰাস্তা আছে চল বেটা আমি মিলি আজি চাফাই কৰিম সেই সব শিকাব লাগে চল সেইটো দেখো প্ৰব্লেম আছে এই দাদাৰ ঘৰত কাম হৈছে চল আমি দুজন মিলি তাৰ ঘৰত মদত কৰি আহিম তো এই সব কৰিলে মানুহ ভ্যালুটো আমাৰ ল'ৰা ছোৱালীৰ ভিতৰত আহিব আমি সেইটোতো নকৰোঁ আমি যাওঁ তাৰ আমাৰ ওচৰত মানুহ প্ৰব্লেম আছে তো মই চাই থাকোঁ মানুহ পৰি আছে আমি চিলাই থাকোঁ তাক উঠাও তাক ধৰো নিজে কিয় নকৰোঁ তো সেই সব আমাৰ ল'ৰা চাই আছে কিন্তু ঘৰৰ পৰা আহি থকা কাষৰ ঘৰৰ মানুহটোক মাতিবলৈও আমি দিগদাৰ পাওঁ মনে মই অকলে থাকিব পাৰিলে টিভিটো লৈ ল'লোঁ বহি সেইটোৱে তো সেই সবত আমি যেতিয়া নিজে কৰি লৈ আমি একটা ৰাহ দেখাব আমাৰ আপকামিং জেনেৰেশ্যন আই এম শিওৰ কি অসম আৰু পুৰা দেশত আমাৰ পটেঞ্চিয়েলছ আছে আমাৰ যদি কালি জেনেৰেশ্যন স্যাৰ খাৰাপ হৈ আছে না বিলিভ মি আমাক কি ব্লেম কৰিব হা কি আপুনি কি কৰিলে আমাক যেতিয়া আমিতো বুজি পোৱা নাছিলোঁ আপুনি কি কৰিছিলে আপুনিতো গাৰ্জেন আছিলে মোৰ আপুনি কি শিক্ষা দিলে মোক আপুনি কেনেকুৱা মোক কিয় চম্ভাল দিয়া নাই
আমি আজি বহুতবাৰ হয় না আমাৰ যি চিনিয়ৰ্ছক কৈ থাকোঁ একদম, আপুনি মোক কিয় না সেই স্কুলত ভৰ্তি কৰালে মোক কিয় না বুজালে মই সেই কৰিব পাৰিছিলোঁ হা তো এনেকুৱা মোক আকৌ এইটো ব্লেম কৰিব কি যেতিয়া এই টেকন'লজিৰ একটা ৱেভ আহিছিলে তেতিয়া আপুনিতো জানিছিলে দেউতা আপুনি মোক কিয় বুজাৱা নাই আপুনিতো দাদা জানিছিলে কিয় মোক জনোৱা নাই কি এইটো কেনেকুৱা হ'ব সেইটো আমাক অলপমান চাই ল'ব লাগে মিশ্ৰ ডাঙৰীয়া আপোনাক আজি লগ পাই মোৰ কাৰণে সৌভাগ্যৱান এই কাৰণে মই এটা প্ৰত্যাহ্বান লৈছিলোঁ মই মোৰ অনুষ্ঠানত যেতিয়া কিছুমান বাচ্চা আহে অনুষ্ঠান কৰে মই সুধোঁ তোমাৰ দেউতাৰ নাম কি তাই লগে লগে কয় মোৰ পাপাৰ নাম Yes. তাৰপিছত তাই কয় মাম্মী তাৰপিছত কয় আংকল আণ্টি তেতিয়া মই সিহঁতক বুজাওঁ যে আমাৰ অসমীয়া ধুনীয়া ধুনীয়া শব্দ আছে দেউতা আছে মা আছে মামা আছে মামী আছে খুৰা আছে খুৰী আছে বৰ্তা আছে বৰমা আছে যেতিয়া শব্দবিলাক ক'ব তেতিয়াহে বৰমাক লগ পাবলৈ মন যাব মামাক লগ পাবলৈ মন যাব আমাৰ শব্দবিলাক এই ইংৰাজী মিডিয়ামত পঢ়িলে কাৰণে এনেকুৱা হৈ গ'ল পাপা ক'ব লাগিব মামী ক'ব লাগিব ডাঙৰ সময় এই মাইণ্ডছেটটো চেঞ্জ কৰাটো আজি মই আপোনাৰ লগত পাতি অন্তত আপুনি যি ধৰণে কথাখিনি কৈছে বহুত অভিভাৱকে আজি অন্তত এই মই কৈ থকা একেটা শব্দ যে নিজৰ শব্দ নিজৰ ভাষা আপোন আৰু একো হ'ব নোৱাৰে বা তাৰ মাজেদিয়ে থাকিব তাৰ মাজত আপোনাৰ পৰা জানিব বিচাৰিম আপুনি খুব ধুনীয়া কথা এষাৰ কৈছে যৌন শিক্ষা ছেক্স এডুকেশ্যন যিটো আমাৰ কাৰণে প্ৰয়োজন হৈ পৰিছে কাৰণ যিটো দৃষ্টিৰে গৈছে আপুনি নিজে মই কোৱা নাই যে আনন্দ মিশ্ৰ আৰক্ষী বিষয়াজনে ক'ব লাগে কিন্তু এজন ব্যক্তি হিচাপে আপুনি কি ভাবে ছেক্স এডুকেশ্যনটো কেনেকৈ হ'ব লাগে আপোনাৰ সেইটোতো কণ্টেণ্টটো আছে মানে যিটো তাৰ কণ্টেণ্ট আছে যিটো কেনেকুৱা ছেক্স এডুকেশ্যন আছে তাৰ ছাবজেক্ট কি থাকে কণ্টেণ্ট সেইটো ডিফাইণ্ড আছে তাৰ কাৰিকুলামত আছে আমাৰ খালি এইটো অ'পেন মাইণ্ডেড হ'ব লাগে যে এই ৱৰ্ড ছেক্স ক'লেই মানুহ যিটো বেয়া বুজি লয় ইটছ নট লাইক দেট উই হেভ টু আণ্ডাৰষ্টেণ্ড এণ্ড ৰেচপেক্ট that word also কি সেই বস্তুটো না আপুনি চাব স্কুলতো মানে আমি একদম ডাঙৰ হৈছোঁ এতিয়া যি আমাৰ কনজাৰভেটিভ ছ'চাইটি আছে এই ৱৰ্ডটো ক'লে মানুহ না হাঁহি লাগিব একদম বাপৰে কি কৈ দিলে কি কৈছে হা এক্সেক্টলি তো সেইটো আমাক বুজাব লাগে কি দিছ ইজ এ নেচাৰেল থিং দিছ ইজ এ নেচাৰেল বডিলি থিং এণ্ড তাক কেনেকুৱা ৰেচপেক্টফুলি আপোনাক বুজিব লাগে কি ছাবজেক্টটো কি আছে ইউ হেভ টু ন' দ্য হোল থিং ইউ হেভ টু ন' ইয়ৰ বডি আমি এক টাইপৰ আমি যদি মানুহ এনেকৈ যি ল'ৰাটো কৰিছে হি ইজ এবিউজিং হিজ বডি যেনেকুৱা আমাৰ ড্ৰাগছ এবিউজ হয় যেনেকৈ বেলেগ বেলেগ টাইপৰ এবিউজ হয় সেইটো এটা বডিলি এবিউজ হয় খালি এবিউজ যিটো ইটছ নট এবাউট এবিউজিং অৰ মলেষ্টিং আদাৰ পাৰ্চনছ বডি ইট ইজ অলছ' মলেষ্টিং অৰ এবিউজিং ইয়ৰ অ'ন বডি তো সেই চব যেতিয়া আমি না বুজাওঁ তাক আমি না কৰোঁ আজি আপুনি চাব ইমান কেছ আহে আমাৰ লগত ছাৰ মোৰ এটা ভিডিঅ' বেয়া বনাই দিছে হা মই সেইটো কৰি দিছে বা সেইটো কৰি দিছে তো সেই চব বুজাব লাগে কোনে শিকাব আমি টেকন'লজি দিছে ভিডিঅ' কলিঙৰ ফেচিলিটি দিছে সেইটো কোনে বুজাবগৈ তাত ভিতৰত কি আছে তো এই চব যে আছে বস্তু সেইকাৰণে আমি ভাবোঁ কি উই শুড অল এজ এ ছ'চাইটি আস্ক ফৰ দিছ ছাবজেক্ট ইন আৱাৰ স্কুলছ আমাৰ স্কুলছত সেইটো বিচাৰিব লাগে কি নাই দিছ শুড বি এ ছাবজেক্ট টু বি হেণ্ডেলড বাই এ মেচিয়ৰ টিচাৰ কিন্তু দিছ ইজ এ চেঞ্চিটিভ ছাবজেক্ট তো আই বিলিভ কি যে টিচাৰ হ'ব সেইটো নহ'ব কোনো মানুহ উঠিলে কিতাপ লৈ পঢ়াব আৰম্ভ কৰি দিলে সেইটো নহয় ইটছ এ চেঞ্চিটিভ ছাবজেক্ট আৰু একটা ট্ৰেইনড ফেকাল্টি লাগে এজন চেঞ্চিটিভ মানুহ লাগে এজন মেচিয়ৰ্ড মানুহ লাগে যে এনেকুৱা একটা মেচিয়ৰ্ড টপিক লৈ এজন সৰু বাচ্চাৰ লগত সেইটো কথা পাতিব পাৰে আৰু তাক গ্ৰেজুৱেলি দে কেন হোল্ড দেয়াৰ হেণ্ডছ এণ্ড টেক দেম টু এডাল্টহুড সেইটো কৰিব লাগে যে বাচ্চাটো নহ'লে নিজৰ যেতিয়া এডাল্টহুডত সোমায় তো আমি যিটো প্ৰথম ক'লোঁ কি আপুনি যদি তাক না বুজায় কোনোতো বুজাব তাক পাক্কা সেইটো থাকিব না তো সেইটো ভাল হ'ব আপুনি মেচিয়ৰলি হেণ্ডেল কৰি লওক আপোনাৰ ল'ৰা হয় আপোনাৰ ছোৱালী হয় আপোনাৰ জিম্মেদাৰী হয় আপুনি তাক শিকাব কিয় কোনো বাহিৰৰ মানুহ আহি তাক শিকাব ঘৰখনত ফ্ৰেণ্ডশ্বিপ আটাইতকৈ ডাঙৰ কথা এক্সেক্টলি মাক দেউতাক ল'ৰা ছোৱালীৰ মাজৰ ফ্ৰেণ্ডশ্বিপ এক্সেক্টলি ইটছ ভেৰি ইম্পৰ্টেণ্ট ইট ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো এটা ফ্ৰেণ্ডশ্বিপ এটা মই দেউতা কৈ থাকিছিলে যেতিয়া মানে সৰু বাচ্চা যেতিয়া ডাঙৰ হয় লাইক ফৰ এক্সাম্পল মই ইংলিছ মিডিয়াম স্কুলত পঢ়িছোঁ ক'ব দিয়ক মই ইংলিছ মিডিয়াম স্কুলত পঢ়িছোঁ কিন্তু মই ঘৰত যেতিয়াও আহোঁ বিলিভ মি মই মাক কৈছোঁ দিন পুৰা টাইম মা কৈছোঁ ইভেন কেতিয়াবা মোৰ ভোজপুৰীত মাই কয় মই মায়ো কৈছোঁ মা কৈছোঁ মই পিতাজী কওঁ হা দেউতা কওঁ হা না মোৰ পিতাজী কয় হিন্দীত তো পিতাজী কওঁ এতিয়াও হা এক্সেক্টলি মই আৰু অলপমান ৰেচপেক্ট দিয়ে পিতাজী কৈছে শিকাইছিলে আমি পিতাজী কওঁ হা তো কিন্তু কেতিয়াও আমি আমাৰ শুনিছোঁ মানে বেলেগ মানে মৰি জেনেৰেশ্যনৰ চব নিজৰ মামী ডেডি হা এইসব কৈ থাকে তো ঠিক আছে আপুনি প্ৰেম জতাইছে সব ঠিক আছে একো বেয়া নহয় কিন্তু যে সংস্কাৰটো আছে সেই মই কৈছোঁ মোৰ ঘৰত আপুনি যদি মোৰ নিজৰ চাইল্ডহুডটো যদি কওঁ কি যেনেকুৱা
সংস্কাৰটো মোক আপুনি য়কিন কৰিব মই কৈ আছোঁ মই যেতিয়া সৰু আছিলোঁ না ইমান মই মা ইমান সোমাই দিছে মাথাত এই কাক পাওঁ লগাব নালাগে সেইটো হ'ব নালাগে মই চপ্পল যেতিয়া খুলিছোঁ না চপ্পলটোকো এনেকৈ প্ৰণাম কৰিছোঁ হা মই ইমান মোৰ আদত হৈ গৈছিলে কি টিল কুৱাইট চাম টাইম চপ্পল খোলাৰ পিছত চপ্পলটোকো আমি প্ৰণাম কৰোঁ কি এইটো পাওঁ লগাইছিলোঁ কয় জোতা খুলি জোতাটো প্ৰণাম কৰোঁ তো মানে সেই দিছ ইজ নট আ বিগ থিং সেইটো মানে এইটো হ'ল কি আমাৰ সংস্কাৰটো কেনেকুৱা ইনগ্ৰেভ কৰা হ'ল ছাপ'জ আমি এজ এ ভেজিটেৰিয়ান হয় মই আপুনি যেতিয়া মদ কো চিগাৰেট কো এইসব নাখাওঁ আমি এইটো কোৱা নাই কোনো জাজমেণ্ট দিয়া নাই কি বেয়া হয় ভাল হয় কিন্তু এজ হয় এটা সংস্কাৰ একটা ভ্যালু সিস্টেম মোৰ ভিতৰত এনেকুৱা সোমাই দিছে কি আজি ভগৱান আহিও মোক খুৱাব নোৱাৰে সেইটো এনেকুৱা আছে কি মোক ভগৱানো আহি যদি কয় কি তুমি একটা আন্ডা খাই লিয়ক বা একটা সিগাৰেট খাই লিয়ক নপাৰে আমি মৰি যাম সেইটো কৰিব নোৱাৰো তো সেইটো এইটো একটা সংস্কাৰটো কেনেকুৱা মানুহ ভিতৰত সোমাই সেইটো মানে ভাল বেয়া এইটো একটা এক্সাম্পল দিলোঁ এনেকুৱা কোনো সংস্কাৰ সঁচা কথা কোৱাৰ সংস্কাৰ মানুহক ৰেচপেক্ট দিয়া সংস্কাৰ নিজৰ আগত আপোনাৰ কথাটো কোৱা কথা মই নকৈ আমি কথাটো কোৱা আই নহয় উই হোৱাটো তো সেই সব সংস্কাৰ মইটো এটা ডাঙৰ প্ৰব্লেম ন এক্সাক্টলি সেইটো তো মই হয় সেইকাৰণে আমিত লাগিবলৈ তাৰ বহুত প্ৰব্লেম হৈ যায় আমি সেইকাৰণে মোষ্টলি আমি কৈ থাকোঁ তো বহুত মানুহ ভাবে বাঙালী কৈ আছে নাকি কিন্তু এইটো নহয় আমাৰ আমিটো ইজ উই মই জানো সেইটো তো সেইকাৰণে কিয় যেতিয়া আমি এটা সমাজত থাকি আছোঁ আমি সকলোক মিলাই লৈ আমাৰ সমাজ আছে আমি অকলে একো কৰিব নোৱাৰোঁ সেই বস্তুটো যেতিয়া আমি শিকাই দিওঁ মই শিকাই দিওঁ কি তুমি বাবু 5জন বাচ্চাৰ লগত খেলি আছো তুমি ভণ্টিকটো গৈ আছে সেইটো তোমাৰ জিম্মেদাৰী হয় তুমি ধ্যান ৰাখিব ভণ্টিৰ হা ভাল করে খেলাবো ভাল করে লৈ আহিব যেতিয়া তাক রেসপন্সিবিলিটি দিয়া হয় তেতিয়া বুঝিব ন মোৰ ভণ্টি হয় মোৰ জিম্মেদারি হয় ভাল করে যাবি ভাল করে মোৰ লগত আহিব সেই তোর সৰু ভাই গৈ আছে লগত চাব লাগে তার চোট লাগিব না লাগে তাত যাব না লাগে সৰু আছে তুমি ডাঙৰ আছো এনেকা মা দেউতাক শিকাই দিব লাগে মোৰ একটা বন্ধু আছে তাক আমি এইটো এনেকা চাইছো মানে তাৰ ভাল শিকিছো তাৰ দুটা ল'ৰা আছে সব দিন ডাঙৰটোক শিকাই থাকে তোমাৰ দেখো সৰু ভাইটোত কাৰ জিম্মেদারি হয় তোমাৰ জিম্মেদারি হয় না কোনে তাক কেয়ার কৰিব তুমি হয় মই তাক হাত ধৰি ৰাখে একদম মানে ইমান ডাঙৰ হলেও কিমান প্ৰেম থাকিব তাত এইটো কোনে শিকাইছে তাৰ মা দেউতাই শিকাই আছে এনেকুৱা আমি যদি আমাৰ এতিয়া সমাজক যদি শিকাব পাৰো বিলিভ মি আমাৰ ফিউচাৰটো ভাল হ'ব ইমান ধুনীয়াকে টেকনলজি আছে আজি ইমান ডেভেলপমেন্ট আছে প্লাস যদি আমি তাকে সংস্কাৰটো দিব পাৰো বিলিভ মি যিটো স্বৰ্গ কয় যিটো সব জন্নত কৈ থাকে এইটো ইয়াতি পাম আমি বাস আমাক সংস্কাৰটো দিব লাগে মিষ্টাৰ ডাঙৰীয়া ফ্লেট লাইফ আজিকালি আমাৰ মানুহবিলাক আমি আগতে আমাৰ যৌথ পৰিয়াল আছিল আমি সব খুৰা মামা সব একেলগে আছিলোঁ উপায় নাই আজিকালি চাকৰিৰ কাৰণে ফ্লেট লাইফ হৈছে কিন্তু এইটো নকয় নে আপুনি যে ফ্লেট লাইফ ঠিক আছে কিন্তু নিজৰ গাঁওখনত এবাৰ হ'লেও যাব লাগে ল'ৰা ছোৱালীৰ লগত ইয়েছ সেইটো বহুত জৰুৰী হয় আৰু তাক বুঝাব লাগে কি ল'ৰা ছোৱালীক বুঝাব লাগে আমি ইয়াত থাকি আছোঁ ইয়াত আমাৰ একমডেশ্যন আছে মই ইয়াত থাকিছোঁ কিন্তু মোৰ ঘৰটো হ'ল গাঁৱত মোৰ হিটো হ'ল ঘৰ মোৰ গ্ৰামটো হ'ল মোৰ ঘৰ মোৰ ফ্যামিলি আছে তাত মইতো বাৰ তাৰ মনৰ ভিতৰত থাকিব লাগে মই ঘৰত যাব লাগে ইয়াত আমি এনেকা মনত দি দিব লাগে ফ্লেটটো টেম্পৰৰি আমি কামৰ কাৰণে আছো মোৰ ঘৰটো হ'ল তাত মোৰ ফ্যামিলিটো মা দেউতা খাই দিয়ে আমি 4জন ফ্যামিলি ল'ৰা ছোৱালী মা দেউতা সেইটো নহয় আমাৰ ফ্যামিলিটো হ'ল এই দাদা এই খুৰা এই দাদা এনেকুৱা পুৰা বুঝাই দিব লাগে এই মিলাই লৈ আমি ফ্যামিলি এনেকুৱা আজিকালি বহুত ট্ৰেণ্ডো আছে কি আমি চাব কি যিটো হোৱাটছএপ গ্ৰুপ বনাই বা সেইটো এটা ভাল বস্তু আমি ফ্যামিলি গ্ৰুপ বনাই যিটো মই নিজৰ আছে এতিয়া কৈ আছো কি ভিডিঅ' কলত মোৰ দিদি সব মিলি লৈ 8-10 জন কোনো দিল্লীত আছে Exactly. তো সেই যে ফ্যামিলিৰ ফিলিংটো আছে সেইটো ৰাখিব লাগে আৰু সেইটো থাকলে এক দুসৰৰ ওপৰত চেক থাকে কোনে কি কৰি আছে সাপোজ কাজনস আছে নিজৰ ভিতৰত কথা ক'ব তুমি কি কৰি আছো মই সেইটো কৰি আছো তো এটা হেলদি কম্পিটিশনো ডেভেলপ হ'ব একটা নিজৰ ভিতৰত লোৱা দোৱা যিটো হয় আমি শিকিলো তুমি কি শিকি আছো মই তো কিবোৰ্ড বজাই আছো আচ্ছা মই তো গিটাৰ বজাম আচ্ছা তুমি দুজন ৰকম মই ভোকাল হ'ম তো এনেকা তিনিটো ল'ৰা ছোৱালী আমাৰ মিউজিকত গ'ল আমি কি হৈছে আমি ক্ৰিকেট খেলি আছো আচ্ছা ৰ'ব আমিও ৰাগবি খেলি আছো ফুটবল খেলি আছো তো এটা কালচাৰ ডেভেলপ হয় আজি ফ্ল্যাটত থাকিলে একো কৰা নাই মা দেউতা টানি লৈ যাব চল পেইন্টিং ক্লাছত যাব চল মিউজিক ক্লাছত যাব চল ফুটবল ক্লাছত যাব তো সেই যে আমাৰ ফ্যামিলি যে আছে উই হ্যাভ টু কয় না গো ব্যাক টু রুটস আমি একটা হিউম্যান লাইফটো একটা সোশ্যাল লাইফ হয় আমাৰ যিটো সোসাইটিটো যিমান ষ্ট্ৰং থাকিব যিমান ভাইব্ৰেণ্ট থাকিব ইমান আমাৰ লাইফ কোৱালিটিটো ভাল থাকিব আমি যিমান মানে আমি অকেলা হ'ম যিমান আমি ফ্ল্যাট লাইফ যিটো ক'লে ইয়াত যাম বিলিভ মি আমাৰ কোৱালিটি অফ লাইফ এই বস্তু দিয়া কোৱালিটি নহয়
কোৱালিটিটো ভিতৰত দিয়া আহে আমাৰ লগত কি পিন্ধি আছোঁ ইম্পৰ্টেণ্ট নহয় আমি কেনেকৈ ফিল কৰি আছোঁ পিন্ধি লৈ সেইটো ইম্পৰ্টেণ্ট হয় তো সেই যে বস্তুটো আমি যেতিয়া সোমাই দিম আমাৰ ল'ৰা ছোৱালীৰ ভিতৰত তেতিয়া আমি ভাবিম কি পইচা দিয়া আমি কেতিয়াও তাক খুচি কিনি দিব না মোৰ ল'ৰা কৈছে মই সেইটো একটা মোবাইল লাগে বেটা তো আইফোন লয় তো মই একটা সাইকেল লাগে তো বাইক লৈ লে ভাই ও বাইক লাগে তো কাৰ লে সেইটো মৰম নহয় কিন্তু সেইটো আমাৰ ল'ৰা ছোৱালীক শিকাব লাগে ফৰ এক্সাম্পল আৰু একটা বন্ধুৰ আমি কাহিনী কওঁ তাৰ একটা বহুত ভাল বস্তু যেতিয়া ল'ৰা তাৰ বিচাৰিব মোৰ একটা চকলেট লাগে আচ্ছা চকলেট লাগে তোমার কি কৰিব তুমি চকলেটের কারণে একটা কাম করক তুমি আজি এই গেটটো পুরা সাফাই করিয়া হয় ইউ আর্ন ইট তুমি কেটো মেহনত কৰি ল'ব লাগে বহি নাপাব আমি মেহনত কৰি পইচা কমাইছো মেহনত দিয়া টফি কিনিছো তুমি যাও দরওয়াজাটো ক্লিন করো তাৰপিছত এইটো মেহনত কৰিব সেইটো তোমাৰ তাৰ কাৰণে তোমাৰ ফিস হ'ব সেই যে একটা কি কয় ভ্যালু অফ লেবার সেইটো শিকোৱা সেই সব নহলে আজিকালি ল'ৰা ছোৱালী পৰি থাকে মা আহি খানা দি দিব মুখত মোবাইল চাই আছে মা খুৱাই আছে তো সেইটো কৰিলেতো মৰম নহয় আমি এই মা দেউতা না বুঝে যেতিয়া আপুনি বয়সটো যাব সেই ল'ৰাটো তেতিয়া আপোনাক খুৱাবৰ কাৰণে নাহে क्योंकि he will never respect that he will never remember he will be more luxurious ভোক লাগিলে নিজে খাব নহয় exactly আর তাৰপিছত হ'ব ইমান লাক্সাৰি লাইফত জিছো এই বুঢ়া বুঢ়ী মোৰ লগত থাকিলে তাৰ দিগদাৰি কৰিব है না সেইটো নহব তাক এৰি দিব লাগে মই নিজৰ ল'ৰা ছোৱালী খিয়াব লাগে তাক কেনেকুৱা হয় তো সেই সব আহে যেতিয়া আমি তাক এইটো আমি মৰম দেখুৱা নাই মই তাক খাৰাপ কৰি আছো তাক সংস্কাৰটো আমি ষ্ট্ৰং কৰা নাই কি আমি বহুত মা দেউতা প্ৰেম দেখাইছো বৃদ্ধাশ্ৰমৰ গুৰুত্বটো বাঢ়ি গৈ থাকে সেইটো আজি ঘৰত আশ্ৰম হ'ব লাগে নহয় জানো এক্স্যাক্টলি তো সেই কাৰণে আমি ভাবো কি আমাৰ যি এইটো ভ্যালু এডুকেশ্যন যেটো হয় হেতুৰ আজি বহুত ইম্পৰ্টেন্স হৈছে আজিৰ দিনত স্পেশালি কিউকি আজি যি টেকনলজিৰ মাৰ আমি খাইছো যেটো ইনফৰমেশন ওভাৰলোড হৈছে আমাৰ পৰা যেনেকুৱা ম্যাটেৰিয়েল অফ ফিজিক্যাল ডেভেলপমেন্ট হৈছে যদি আমাৰ এই যে ইমোশনাল ব্যালেন্স আমাৰ ভ্যালুজ ৰুটেড মানে লাইফষ্টাইল না থাকিলে আমি কিন্তু বহুত বেয়া ফালে গৈ আছো শেষৰ ফালে আহিছো বহুত সময় আপোনাক ক'লো মই আৰু এটা প্ৰশ্ন সুধিলোঁ প্ৰথম পৰ্নোগ্ৰাফিৰ যিখন পৃথিৱী তাক কেনেকৈ কণ্ট্ৰোল কৰা যায় বিশ্ব ডাঙৰীয়া देखिए যেটো কোৱা হয় কি আজিৰ টাইমত আপুনি যদি চাই কি তিনিটা সবলে ডাঙৰ ইকোনমি আছে একটা হল ড্ৰাগছ একটা হল আর্মস আর একটা হল পর্নোগ্রাফি এই তিনিটা ইন্ডাস্ট্রি মিলাই পুরো ওয়ার্ল্ড চলাই আছে সো পর্নোগ্রাফি ইন আজিৰ দিনত একটা তো এইটো হিউম্যান ইম্পালস হয় আপনি চাইলেও যিমান ক্রাইম অফ প্যাশনস হয় somewhere it is তো এটা একটা হিউম্যান ইম্পালস হয় কি বেয়া ফালে মন যায় না তো হিটু ভজায় এই সব অলপমান মানুহ আর খালি পর্নোগ্রাফি ইজ নট এন ইন্ডাস্ট্রি যদি হেতু আপনি চাই ইটস এ সোশ্যাল ক্রাইম কিমান ছোৱালী কিমান ল'ৰাক তাত টানি লৈ অহা হয় হেতু নাই কিমান লগৰ পার্সোনাল ভিডিওস আই ডোন্ট নো ওয়াই পিপল মেক ইট বাট হিটু কৰি লৈ তাক এন্টারটেইনমেন্ট বনাই দিয়া হয় কিমান হিডেন ক্যামেরা লগাই হি সব ক্রিয়েট কৰি দিয়া হয় তো সেই সব যে বস্তু আছে হেতু খালি একটা মানে পার্সোনাল ক্রাইম না এটা সোশ্যাল ক্রাইমও হয় ডেফিনেটলি আর কন্ট্রোল করার যদি আপনি করেন আমি হেতু কম ডিমান্ডটো খতম করে দিব লাগে এই যে এনার্জিটো থাকে মানুষ যে অ্যাডোলেসেন্স যেতিয়া আহে তো যে একটা জোশ থাকে এনার্জি থাকে এটা ক'ত ইউজ কৰিব উই শুড পুট ইনটু স্পোর্টস এইটো আৰম্ভণিতে হ'ব লাগে ইয়েস সেই কাৰণে কৈছো কি একদম ইমান স্পোর্টস টাফ স্পোর্টস দিও মার্শাল আর্টস কৰাও ফুটবল খেলাও ইমান হাফি থাক যায়গা বলার বাচ্চা কি ঘৰত গৈ য'ত পাব এটা হৈ যাব তাৰ টাইমই নাই আৰু বেয়া বস্তু ভাবাৰ এই যে ঘৰত যে সোমাই ৰাখে এক্স্যাক্টলি যাব যে নিদিয়ে এইটো ডাঙৰ প্ৰবলেম এইটো কয় মোক একজন কৈছে মানুহ আহি যেটো নতুন জয়েন কৰিছো চাম মোৰ ল'ৰাটো অলপ শিকাও দিন ৰাত খেলিব বিচাৰে মোক তাক বাহিৰত পঠাও মই আপোনাক শিকাব লাগে है ना ये ठीक ही कोई আছে ये तो ठीक ही कोई আছে আপনার হইছে প্রবলেম কাউন্সেলিং তো আপনার লাগে লড়ার না লাগে তো দিস ইজ দ্য প্রবলেম আই নো দিস ইজ দ্য প্রবলেম তো আই বিলিভ কি হেকানে যে পর্নোগ্রাফি কন্ট্রোল করা যেটা আপনি বলেন প্রথম হল আমি যেটা ভাবো এই গভর্নমেন্ট অফ ইন্ডিয়া একটু করি আছে বাট আই বিলিভ কি হিটু কোনো বাধা দিয়া তো মুশকিল হব তার লই আমি এক্সাম্পল কই আছো আপনি যদি রাস্তাটো বেয়া আছে আমি পুরা রাস্তাটো সাফাই কৰালৈ বেছি ইজি হবে আমি চপ্পল পিন্ধি গলে হ'ব না তো সেই কাৰণে আমি নিজৰ যদি ভ্যালু এডুকেশন লৈ থাকো আমি নিজক যদি ঠিক কৰি লওঁ তো এই ৰাস্তাটো হল যেনেকৈ আমি কলো এই পৰ্নোগ্ৰাফি চাৰফালে আছে আমি যদি ভাল একটা স্যান্ডেল চপ্পল লগাই পাৰো আমাৰ পাউটো গন্ধা না হ'ব আমি নিজৰ জায়গা যাব পাৰো আৰু সেই চপ্পল স্যান্ডেলটো হল কি হল ভ্যালু এডুকেশন it is your cultural basis apna root strong hua sports ba enekwa tough bostut dhyan dia ar creative arts or mon lagwa hei sob jeti thakbe hitu amar dangor bhal ekta boot toiri hobo ar jimani pornography rasta thakok na lage paut apni goi thakibo খুব ধুনীয়া এইটো বিষয়ৰ পৰা মই আঁতৰি আৰু দুটামান আপোনাৰ লগত মোৰ
মোৰ এনেকুৱা লাগিছে মোৰ খুব ভাল বন্ধু এজন লগ পাইছোঁ, খুব আড্ডা পিটি আছোঁ। এই মুহূৰ্তত মোৰ এনেকুৱা ইণ্টাৰভিউ খুব কম হয় য'ত ইমান ধুনীয়াকৈ কথা কওঁ। আজি প্ৰথম লগ পাইছোঁ আপোনাক, কিন্তু বঢ়িয়াকৈ কথা পাতি আছোঁ। আপুনি মই এইটো বিষয়ে এৰিছোঁ, অলপ এৰি দিম আপোনাক আৰু বেছি সময় নাৰাখোঁ। ড্ৰাগছৰ ক্ষেত্ৰত আপুনি দেখা গ'ল, আপুনি যেতিয়া নামি গ'ল নগাঁৱৰ অঞ্চলে অঞ্চলে ড্ৰাগছ চাৰিওফালে আপুনি সাংঘাতিক কাম কৰিলে, লেট্ৰিনৰ হেৰিৰ পৰাও আপুনি ড্ৰাগছ উলিয়াইছে। তাৰমানে ইয়াৰ আগত ড্ৰাগছৰ সম্পৰ্কে বিশেষ একো ব্যৱস্থা লোৱা নাছিল? নাই, সেইটো কোৱাটো ঠিক নহ'ব হয়তো। নিশ্চয় আগতো বহুত ভাল কাম কৰিছিলে, তো কাম চলি আছিলে। কিন্তু ভাল হ'ল আমাৰ যি নতুন এই যি গভৰ্ণমেণ্ট আহিল, আমাৰ যি নতুন মাননীয় মুখ্যমন্ত্ৰী ছাৰ আহিল, অহাৰ পিছত যি এই কথাটো দাঙি ধৰিলে। আমাৰ অনাৰেবল DGP ছাৰো বাৰ বাৰ কৈছিলে কি যেনেকুৱা একটা আনফৰ্চুনেট যিটো উৰ্তা পাঞ্জাব নিচিনা একটা হৈছিলে, একটা বেয়া যিটো চিনেমা আহিছিলে, তো DG ছাৰ বাৰ বাৰ কৈছিলে মই মোৰ অসমক এনেকুৱা হ'ব দিব নাবিচাৰোঁ। মই মনত আছে ছাৰ, মই নিজে পাৰ্চনেলি বাৰ বাৰ কৈছিলে কি সেইটো আমাক এতিয়া মানুহ বুজি পোৱা নাই, কিন্তু সেইটো আমাৰ নেক্সট চেলেঞ্জ হ'ব হৈ উঠিছে, যিটো হ'ল ড্ৰাগছ, এইটো আটক দিব লাগে। থেংকফুলি আমাৰ যিটো অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ আহিলে, তাৰ প্ৰথম মাৰ্কটো হ'ল ড্ৰাগছৰ ওপৰত। আজি আমাক চাবি লগালে কি চল লাগি যাওঁ চব কামত। আমি ডাবল ফূৰ্তি পাইছোঁ, পূৰা লাগিছোঁ। এতিয়া চব মানুহ, আমি অকেলা না, আমি কোৱা মানে আমি যিমান আমি SP আছোঁ আমাৰ জিলাত, আমাৰ অসমত, তো আমি চব মানুহ মিলি এতিয়া সেই লৰাইত লাগি আছোঁ। আৰু দ্য গুড থিং ইজ আমাৰ লগত পাব্লিক আছে এতিয়া, নিজে ছ'চাইটি লাগি আছে। আপুনি আমাৰ সাংবাদিক যিমান বন্ধু আছে, আপুনি যিমান আমাৰ লগত আছে চব, কিয়কি আমাৰ বহুত ইয়াত সংবাদৰ বন্ধু আছে যি খবৰ দি থাকে, বতাই থাকে, জনাই থাকে ক'ত দিয়ে কি চলি আছে কি, সেইটো আমাৰ ডাঙৰ হেল্প কৰিছে। তো যেতিয়া আমি পূৰা সমাজ মিলি লাগিছোঁ, আই এম চিয়'ৰ আমি যে স্বপ্নৰ অসম হ'ব লাগে সেইটো বহুত শীঘ্ৰত আমি এইটো উঠাই ধৰি। মই যেতিয়া য়ং জেনেৰেশ্যনক লগ পাওঁ, অসমৰ বিভিন্ন ঠাই মই ঘূৰিব ছাৰ, আৰু মই য়ং জেনেৰেশ্যনক লগ পাওঁ, আপোনাৰ কথা ওলায়, বহুতৰ লগত ওলায়, উজনিয়ে নামনিয়ে বহুতত ওলায়। সকলোৱে কয় যে মিশ্ৰ ডাঙৰক এইকাৰণে ভাল লাগে, এনি টাইম মানুহজনে হাঁহি থাকে। তো হাঁহি এটা ডাঙৰ শক্তি। নিশ্চয় হাঁহি বহুত ডাঙৰ শক্তি আমি ভাবোঁ। আৰু কি হয় কি মানুহ যেতিয়া দুই তিনিটা বস্তু, প্ৰথম হয় কি আপুনি নিজৰ ভিতৰত দিয়ে খুচি থাকিব লাগে। যে ভিতৰত দিয়ে আপুনি খুচি থাকিলে হাঁহিটো নেচাৰেলি আহে। আৰ্টিফিচিয়েল হাঁহিটো বুজি পাব, আপুনি বুজি পাব। when it comes naturally it is natural। আৰু দ্বিতীয় হ'ল যিটো আপুনি কনফিডেণ্ট থাকিলে, কিয়কি আমি যদি এনেকুৱা মুখ বনাই লৈ আমি পুলিচ হ'ব, এইটোতো নহয়। আমি হাঁহি আমাৰ কামটো আপুনি চাওক, হাঁহি মানে এনাৰ্জি ন? য়েছ, কিয়কি মোক নিজে ষ্ট্ৰেছটো ডাউন কৰি ৰাখিব লাগে। আমি যিমান টাইট হওঁ, আমি নিজে ষ্ট্ৰেছত আহোঁ। মই ইমান ষ্ট্ৰেছফুল কাম, ইমান ষ্ট্ৰেছত আহিলে মৰি যাম, হয় না? যিমান দিন থাকিব লাগে হাঁহি থাকিলে ইজিলি। আৰু আপুনি হাঁহি থাকিলে যেতিয়া আপুনি হোৱাৰ কাৰণে যাব, বিলিভ মি ইউ গেট দ্য ফেণ্টাষ্টিক শ্লিপ, হয় না? আৰু দ্বিতীয় আৰু লাষ্ট কথা যিটো হয় কি আমি যদি আমাৰ লগত কোনো মানুহ আহে, এটলিষ্ট এই যে হাঁহিটো তাকো কনফিডেঞ্চ দিয়ে কি মানুহটো ৱেলকামিং হয় মোক। আই ডোণ্ট ইট কামছ নেচাৰেলি। আৰু লাষ্ট বাট নট দ্য লিষ্ট, আমাৰ এনিমি চব দিন কনফিউজ থাকে কি মানুহটো হাঁহি আছে কি কৰিব, হয় না? তো সেইকাৰণে কিবা এটা ৰূপ লৈ আনন্দ মিশ্ৰই যিটো হাঁহি দেখিব তাতে ৰৈ যাব লাগিব। তো এই হাঁহিটো বহুত ফালে ইউজ কৰিব পাৰে, লাভজনক কথা। হাঁহিটোৱে বহুত লাভ কৰে মানুহক। ট্ৰু ছাৰ। লাইফটো কি আপোনাৰ মতে, জীৱন কি আপোনাৰ মতে? অসমীয়াত কম সুধিছোঁ, জীৱন কি আনন্দ মিশ্ৰৰ মতে? আমি ভাবোঁ জীৱন কেতে না কি যেনেকৈ কয় কি দ্য প্ৰুফ অফ দ্য পুডিং ইজ ইন ইটছ ইটিং। তো জীৱনটো জীয়াত যিটো হয় সেইটোৱেই হ'ল। মই ভাবোঁ জীৱনটো হ'ল বহুত সৰু টাইম। সেইটো আমি টাইম স্কেলত দেখিলে এনেকুৱা হ'ল জীৱন। এর ভিতৰত কোনো এনেকা কাম কৰাৰ টাইম নেই যিটো নেগেটিভিটি লৈ আহিব, যিটো আপোনাৰ দুখ লৈ আহিব, যিটো আপোনাক পশ্চাতাপ লৈ আহিব। তো এনেকৈ যে সৰুকৈ জীৱনত সেই কাম কৰি যাব লাগে যিটো আপোনাক সুখ দিব, শান্তি দিব, পিচ থাকিব। আৰু আপুনি যদি মোৰ লগত আহিলে, মোৰ লগত যদি টাচো হয়, তো আপুনি হাঁহি যাব লাগে। I should not let anybody return with a heavy heart. মোৰ কাৰণে জীৱন এইটো কি, মই নিজেও খুচি থাকিব বিচাৰোঁ, মোৰ লগত আপুনি স্পৰ্শত আহিলে মই বিচাৰোঁ আপুনিও সেই খুচিটো লৈ যাওঁ লগত অলপমান। মিশ্ৰ ডাঙৰীয়া, মই এটা জীৱন বুলি ক'লে এটা ডাইলগ দি থাকোঁ, আপুনি আজি মোক অলপ বিচাৰ কৰি দিয়ক, এইটো মই ঠিক কওঁ নে নকওঁ। মই সদায় কওঁ, অসমীয়াত কওঁ যে জীৱন কেৱল যাপন কৰিব নালাগে, জীৱন এক উদযাপন, মানে উৎসৱৰ দৰে। পূজা বিহু যেনেকৈ পালন, নিজৰ লাইফটো তেনেকৈ পালন কৰিব লাগে। ঠিকে কওঁ? ভেৰি ট্ৰু ছাৰ, ভেৰি ট্ৰু, 100%। আপনি ইনফ্যাক্ট ইউ পুট আমাৰ ফিলিংছটো আপুনি খুব ভাল কৰি সজাই ধৰিলে। সেইটোৱে উৎসৱ হয়, সেইটো এনজয় কৰিব লাগে। এনজয় কৰিলে কাম কৰাৰ বিলকুল ইচ্ছাটো এনজয় কৰিব লাগে, বাট যিটো কোৱা হয় এনজয়মেণ্ট উইথ ৰেছপনচিবিলিটি। মোৰ এনজয়মেণ্টটো আপোনাক কষ্ট দিব নালাগে, সেইটোৱেই হ'ল।
আপোনাক কিন্তু মানুহে বহুত চেলফি লয় হয় এইটো মানে একটা আমাৰ ষ্টেচু বনাই এক জেগা ৰাখি দিলেই হয় না সেলফি পইণ্ট লগাই এনেকুৱা মই কি হয় কি মই কৈ থাকোঁ কি মোৰ লগত সেলফি নালায় এই ইউনিফৰ্মত ল'ব লাগে আৰু আমি কিয় এইটো সেলফিটো মানা নকৰোঁ মোৰ লগত বহুত ভাল মানুহ লয় বহুত বেয়া মানুহ লয় সেইকাৰণে কৈ থাকোঁ কি মোৰ সেলফিটো দেখি কাউকে এইটো লৈ না ভাবিবগৈ লগত ভাল হয় হা আমাৰ লগত কাৰো আমাৰ চবৰ লগত ভাল আছে তো সেলফিটো যিটো হয় সেইটো তো একটাই বস্তু হয় কি যে মানুহ মোৰ লগত সেলফি লৈ বহুত ইয়াং ল'ৰা ছোৱালী লয় হয়তো পিছত মোৰ লগত হৈছে মই কেতিয়া চালে না একটা ইনস্পিৰেশ্যন আহে মই এনেকুৱা ৱৰ্দি পিন্ধিম মই এনেকুৱা ছাকচেছফুল হয় মই এনেকুৱা ভাল হৈ লাইফত ছেটেল হৈ দেখাম হয়তো সেই সেলফিটো কাৰো লাইফ চেঞ্জ কৰি দিব পাৰে হা আমি যদি কোনো ল'ৰা ছোৱালীক এনেকুৱা বেয়া ব্যৱহাৰ কৰি দিওঁ বা সেইটো মে বি একটা যি ফিলিংছটো হাৰ্ট কৰিব নাবিচাৰোঁ সেইকাৰণে যদি ল'ব বিচাৰে ইটছ অ'কে দ্যাট নট আ প্ৰব্লেম বহুত মানুহ মোক কৈ থাকে কিয় এইটো লাগে ঠিক আছে মইতো ক'ব যোৱা নাই আহোঁ মোৰ লগত সেলফি লওঁ যদি কোনো ল'ব বিচাৰে তো আই ডোণ্ট হেভ আ অবজেকশ্যন বিকজ আই বিলিভ যদি আমি কোনো মানুহৰ ভিতৰত অলপ মানুহ যদি একটা পজিটিভিটি আনিব পাৰোঁ তো দ্যাটছ এন achievement let it be a self বাধা দিয়া মানে ব্যৱধান exactly একদম খুব ভাল হয় না একদম ঠিক বাধা দিয়া মানে ব্যৱধান Exactly. কি বহুত কথা ক'ব নোৱাৰিব Exactly. যিটো আৰক্ষীত এটা প্ৰব্লেমো আছে সেইটো আমি সদায় বিচাৰ কৰি থাকোঁ যে ব্যৱধানটো কমাব লাগে yes পুলিচ আৰু মানুহৰ মাজত Exactly. এটা বিশ্বাস থাকিব লাগে ই এটা প্ৰকাৰ Exactly. সেলফি এখন লৈছে হয় সেইটোৱে অকল ফিল্ম এক্টৰ নহয় জুবিন গাৰ্গ নহয় পাপন নহয় আনন্দ মিশ্ৰৰ লগতো মই ল'ব পাৰোঁ এক্সাক্টলি এক্সেচিবিলিটি কিউকি মইতো আমি যে পুলিচ আছোঁ বা আৰক্ষী আছোঁ আমিতো পাব্লিকৰ কাৰণে আছোঁ না আমিতো মানুহৰ কাৰণে আছোঁ যদি মোৰ লগত আহি এটা সেলফি ল'ব নোৱাৰে তেতিয়া আমি কি তাৰ লগত হ'লোঁ এক্সেচিবিলিটিটো ক'ত হ'ল তো আমি ইমানেই তাৰ ক্ল'জ হ'ব বিচাৰোঁ যি ভাল মানুহ হয় ডেফিনেটলি কি আমি আপোনাৰ ইমান ক্ল'জ আছোঁ কি আপুনি মোক নিজৰ নিচিনা ঘৰৰ নিচিনা দাদা নিচিনা ভাবি লৈ এপ্ৰ'চ কৰিব পাৰে যেতিয়া আপুনি প্ৰব্লেমত থাকিব সেই যি কনফিডেন্সটো তাৰ ভিতৰত থাকিব ইটছ নট এবাউট আনন্দ মিশ্ৰা ইট ইজ এবাউট খাকি ইট ইজ এবাউট পুলিচ ইট ইজ এবাউট অসম আৰক্ষী তো সেইটো মই কি আছোঁ মই পল দো পল কা শায়াৰ হওঁ তো আজি আছোঁ কালি নাথাকে মোৰ আগতো চব আছিল মোৰ পিছত থাকে দুপল আছোঁ আজি বাবলৰ নিচিনা জীৱন এটা বাবল নিচিনা আহিছোঁ বাবল নিচিনা গুচি যাম তো সেইটো লৈ বেছি এই নাই কিন্তু এই যে খাকীটো থাকিব তো আমি যি কৰোঁ মই সেই খাকী প্ৰেমত কৰোঁ মই যিটো হয় আনন্দ মিশ্ৰা ইজ নট ইম্পৰ্টেণ্ট দিছ পুলিচ অফিচাৰ ইজ ইম্পৰ্টেণ্ট যি তাৰ ভিতৰত যি পুলিচ অফিচাৰ আছে পুলিচ অফিচাৰ উইথ এ হিউমেন হাৰ্ট দ্যাট ইজ ইম্পৰ্টেণ্ট মই মানুহ সেইটো কি সেই যে পুলিচ ল'ৰাটো আহিছে আপোনাৰ ঘৰত দিয়ে আহিছে মাছ দিয়ে টপকোৱা দিয়া নাই কোনো স্পেচশ্বিপ আহি তাক ড্ৰপ কৰি যোৱা নাই আপোনাৰ ঘৰত দিয়ে আহিছোঁ আমি আৰু আপোনাৰ ঘৰতেই গুচি যাম আকৌ তো সেইটো বুজিব লাগে কি মই যেতিয়া ইয়াত আহি বহি আছোঁ সেইটো আপোনাৰ কাৰণে বহি আছোঁ লেট ইট বি এ সেলফি আপনি যদি ভাবে কি সেলফি লোৱা ইয়েছ টেক ইট সেইটো আপোনাৰ কাৰণে আমাৰ ছাৰ্ভিচ আছে সেইটোও মই আপোনাক দিম কিন্তু সেই যে ছাৰ্ভিচ মাইণ্ডছেটটো থাকিব লাগে তো আমি যিমান টাইমে সেলফিৰ কাৰণে দাঁতটো দেখাওঁ তো এইটো মই না দেখাওঁ সেইটো একটা অসম আৰক্ষী হৈ একটা তাৰ কাৰণে আমি ফেথৰ কাৰণে কনফিডেন্সৰ কাৰণে তাৰ এক্সেচিবিলিটিৰ কাৰণে তাৰ ছাৰ্ভিচৰ কাৰণে যিটো আমাৰ প্ৰিন্সিপাল আছে জনহিত জনসেৱাৰ্থ তো সেই কাৰণে যি কৰিব লাগে লেট ইট বি এ সেলফি সেইটোও কৰিব লাগে আধা ঘণ্টা ধৰি আপোনাৰ কাৰণে যেতিয়া মই অপেক্ষা কৰিছোঁ আপোনাক বিভিন্ন মানুহে লগ ধৰিছে মই আপোনাক পৰ্যবেক্ষণ কৰিছোঁ খোলাকৈ কৈ দিছোঁ আৰু বন্ধুৰ নিচিনাকৈ ভাবি কৈছোঁ পৰ্যবেক্ষণ কৰি আছোঁ দুটা বস্তু আপোনাৰ দেখিছোঁ এটা হৈছে আপুনি হাঁহিৰে সকলোক অভিনন্দন জনাইছে দ্বিতীয় কথাটো আপুনি চকুত চকু চাই কথা কয় সদায় যিটো মানুহৰ লগত কথা পাইছে চকুৱে লাভ হৈ চকুৱে কথা পাতে সেইটো ভাবি লৈ কৰা নাই কিউকি আমি বিশ্বাস বাঢ়ে নে কি डेफिनेटली आत्मविश्वास बढ़े আমি তার চকুত চাই লৈ এক্স্যাক্টলি তার ভিতৰত মানে উত্তৰ জানা চাহতা হूँ কি একচুয়ালি তার প্রবলেমটো কিমান জেনুইন হয় কিমান ডিপ আছে আৰু আপোনাৰ চকু এটা জেৰক্সৰ নিচিনাও কাম কৰে সেইটো কৰে তাকো একটা মেসেজ দিয়ে কি আই এম ইন্টারেস্টেড ইন ইউ আমি সঁচাকি আপোনাক মানে এনেকা টাইম পাস কৰা নাই যেতিয়া আপোনাৰ লগত কথা পাতি আছো আই এম সিরিয়াসলি লিসনিং আপুনি কি ক'ব বিচাৰে আমি শুনি আছো মই ইন্টারেস্টেড আছো আপোনাৰ কামটো কৰি দিয়া এই বহুত মান হয় মই নিজে আপোনাক কৈ আছো মই হয় বহুত মান মানুহ লগত যেতিয়া লগ কৰোঁ না এনেকা চাই লৈ কথা ক'ব বুজি নাপাওঁ কি মই মোৰ লগত কথাটো শুনি আছে শুনাই আমি তাৰ ওপৰত কনফিডেন্স নাপাওঁ আপুনি কৈ আছে মই মানে মন দিয়ে হয় আপুনি কেনেকৈ এক্স্যাক্টলি বা আমাৰ নিজৰ কাম কৰি আছো বা নিজে চাই আছো তো সেইটো কৰিলে মই যিটো আচৰণৰ ভিতৰতো নপৰে ন সেইটো আচৰণত নহয় আৰু মই পাৰ্চনেলি আপোনাক ক'ম একটা বস্তু যি কামটো মই নিজে বেয়া পাওঁ সেইটো মই আপোনাৰ লগত কেতিয়া নকৰিম মই যদি কাৰো লগত যাওঁ একটা ব্যৱহাৰ চাওঁ মই ভাল পোৱা নাই সেই ব্যৱহাৰটো আমি কাৰো লগত নকৰিম কিন্তু
কিয়কি এই ব্যৱহাৰটো মই ভাল নিজে পোৱা নাই মই কেনেকৈ কাৰ লগত মই আপোনাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিম যিটো আমি আপোনাৰ লগত এক্সপেক্ট কৰোঁ মই আপোনাৰ লগত গ'লে আপুনি কেনেকুৱা ব্যৱহাৰ আমি কেনেকুৱা ব্যৱহাৰ বিচাৰোঁ আপোনাৰ লগত সেইটো ভাবি লৈ আমি ব্যৱহাৰ কৰোঁ মই কোনো বৃদ্ধ মানুহ আহিলে মই দেউতা চাওঁ তাৰ ভিতৰত মই কোনো বৃদ্ধ মহিলা আহিলে মই মা চাওঁ তাৰ ভিতৰত মই কোনো ছোৱালী আহিলে মই ভণ্টি চাওঁ তাৰ ভিতৰত ল'ৰা আহিলে ভাই নিচিনা চাওঁ তো সেই যে বস্তুটো একটা পাৰ্চনেলাইজ এপ্ৰোচ থাকিলে যে আমাৰ এডমিনিষ্ট্ৰেশ্যন হ'ব সাৰ্ভিস ডেলিভাৰীটো হ'ব সব দিনই একটা মৰমৰ লৈ হ'ব আৰু আপোনাৰ ডাইৰেক্টলি দিলত আসাৰ কৰিব যে ধুবুৰীটো হ'ল ফৰ এক্সাম্পল আহাৰ টাইমত ইমান মানুহ কি আমাৰ আগত কি মানুহ কাম কৰা নাই কৰিছে হয়তো মোৰ লৈ ভাল কাম কৰিছে মোৰ পিছতে যে গৈছে আৰু ভাল কাম কৰি আছে আৰু ভাল কাম মোৰ খালি সেইটো হ'ল কি মই মৰম লৈ কাম কৰোঁ মই আপন বনাই কাম কৰোঁ মই খালি কামৰ আমি একটা চাকৰিৰ কাৰণে চেলাৰীৰ কাৰণে বহা নাই কি চেলাৰী পাম মই মাহৰ চেলাৰী গুণি চলি যাম মই কি আছে কাম আছে আপুনি একটা ক্লায়েণ্ট আছে কাষ্টমাৰ আছে আমি কাম কৰিবলৈ যাওঁ সেইটো মোৰ নহ'ব কিয়কি আপোনাৰ থ্ৰু আমি জি আছোঁ ইয়াত আমি যদি 8 ঘণ্টা বহোঁ ইয়াত সেই 8 ঘণ্টা মই জীৱনৰ দি আছোঁ কিন্তু এই জীৱনৰ যি সুখটো আছে যেটো সেইটো নালও না কি ইয়াত বহি মেচিনৰ নিচিনা কাম কৰিম সেই 8 ঘণ্টা বৰবাদ কৰিব না বিচাৰোঁ জীৱনৰ আমি সেইকাৰণে হাঁহি থাকোঁ পাৰ্সোনাল ৰিলেশ্যনছ ডেভেলপ কৰি থাকোঁ এটা নিজক লাইফটো আপোনাৰ ভিতৰত আপোনাৰ আচৰণত আমি ফিল কৰি থাকোঁ তো সেই সব যেতিয়া পুৰা মিলাই লৈ হয় তেতিয়াই আমাৰ জীৱন যেটো আপুনি ক'লে না যাপন নহয় উদযাপন তো সেই আমি উদযাপন যেটো আজি শিকিলোঁ আপোনাৰ লগত তো আমি জীৱনটো উদযাপন কৰাৰ এটা সুযোগ পাওঁ আৰু মোৰ এটা ভাল লাগিল আপুনি মোৰ তেনেকুৱা মানুহ যেন লাগিছে মই খোলাকৈ কৈ দিছোঁ চুট টাই পিন্ধা মানুহজন আৰু লুঙি পিন্ধি বা ধুতি পিন্ধি অহা মানুহজন সকলোকে আপুনি একে দৃষ্টিভংগীৰে লয় কাৰণ মই সোমাওঁতে দেখিলোঁ আপুনি মোক যি ধৰণে অভিনন্দন জনাইছে কমন এজন সাধাৰণ মানুহ হৈছে তেওঁকো আপুনি সমানেই অভিনন্দন জনাইছে অৰ্থাৎ চুট টাই পিন্ধিলে আপোনাৰ ওচৰত সুযোগ নাপায় সেইটো এই সুযোগটো মানে কি ক'ম কিয়কি আমি দেখোঁ আমি পাব্লিক সাৰ্ভেণ্ট হয় আৰু পাব্লিক আপুনি মালিক হয় আপুনি কি পিন্ধি আহিব আপোনাৰ ওপৰত ডিপেণ্ড কৰে মোৰ মালিকটো মালিক আছে হয় না আপুনি লুংগি পিন্ধিব আহিব পাৰে ধুতি পিন্ধি আহিব পাৰে হাফ পেণ্টত আহিব পাৰে চুট পিন্ধি আহিব পাৰে আমি সবৰ কাৰণে আমি একই থাকিম একই ভাৱত কিয়কি আমি এইটো বচন লৈছোঁ যেতিয়া আমি ওথ লওঁ মই মানে আমি মানে পুৰা পুলিচ আমি কৈছোঁ উইদাউট এনি টাইপ অফ আমি কোনো ডিসক্রিপশন না কৰিম আমি মানে কোনো টাইপৰ ভেদভাৱ না কৰিম আমি কোনো গ্ৰাউণ্ডত কোনো ভেদভাৱ না কৰিম আমি একদম নিউট্ৰেলি আমাৰ কাম কৰি যাম কিন্তু এটা মোৰ এটা পাৰ্সোনাল টাচ ৰাখিম সেই নিউট্ৰেল কামতৰ ভিতৰত এটা পাৰ্সোনাল টাচ লৈ কাম কৰোঁ আপোনাৰ প্ৰব্লেম জৰুৰ প্ৰব্লেম হ'ব নিজে বনাই লওঁ তেতিয়া কাম কৰাত মজা আহে অলপ নিজৰ নিচিনা লাগে আৰু আমি ক'ব বিচাৰোঁ কি আমাৰ যে চিনিয়ৰ্ছ আছে স্পেচিয়েলি তাক এটা ৰোল আছে ইয়াত যেনেকৈ একটা বাচ্চাৰ যিটো ক'লোঁ আমি এটা যেনেকৈ কালচাৰ পাই লৈ হয় এনেকুৱা আমাৰ যিমান চিনিয়ৰ আছে আমাৰ হেডকোৱাৰ্টাৰ্ছত তাৰ একটা ডাঙৰ ৰোল আছে মোক যেনেকুৱা এনেকুৱা ধৰি লৈ বাচ্চা নিচিনা লৈ গৈ আছে আমি যিমান হাৱাত আমি ইমান নাই কিন্তু যিটো দেখি আছোঁ আমাৰ পিছত বহুত মান আমাৰ চিনিয়ৰ অফিচাৰ্ছ আছে যে মোক লাগাতাৰ গাইড কৰি আছে মই কেতিয়া মিছগাইড হৈ যাওঁ বা কেতিয়া ৰাস্তা ভটকলে আমাক একদম ৰাস্তা নিয়া নাই বেটা এসে করো এটো এনে কৰিব লাগে এনেকা না থাকিলে আমি কিন্তু পথভ্রমী হওয়ার বহুত বেশি চান্স আছে তো সেইটো ৰাখিব লাগে নিজত আৰু গ্ৰাউণ্ডেড থাকাটো বহুত জৰুৰী সেইটো চেষ্টা কৰি থাকোঁ সবলৈ ডাঙৰ ক্ৰিটিক তো মোৰ দেউতা হয় ঘৰত গ'লেই প্ৰথমেই মানে ষ্টাৰ্ট কৰিব নিউজত যদি কিছু চাইলে সেইটো প্ৰব্লেম আছে তুমি কিয় চোৱা নাই কোনে কৰিব সেইটো অলপ চাও সেইটো ঠিক কৰাও মানুহৰ প্ৰব্লেম আছে এনিথিং এণ্ড আই লাইক দ্যাট মোক মানে সব দিন পুল আপ কৰি থাকে দেউতাই নকলেহে আপোনাৰ প্ৰব্লেম আৰম্ভ হয় এক্সাক্টলি তো সেইটো এই যে গাইডেন্সটো আছে সেইটো আমি প্ৰথম আমাৰ যি টপিকটো আছিলে তাত গৈ আছোঁ কি যে আমাৰ ইমান মানে বয়স হোৱাৰ পিছতো এই গাইডেন্সটো লাগে সেই আমাৰ জ্যেষ্ঠ আছে তাৰ আমাৰ গাইডেন্স লাগে ছাপোৰ্ট লাগে তাৰ আমি একটা পথ প্ৰদৰ্শন দিব লাগে তো সেইকাৰণে আমি এজ এন এছপিও হয় বা এজ IPS অফিচাৰ হয় আমি অকেলা ইমান মেচিউৰ্ড হৈ যোৱা নাই কি আমি চলাই দিম সব অকেলা হোক কেতিয়াও নহ'ব আমাৰ যে চিনিয়ৰ্ছ বহি আছে গাইড নকৰিলে আমি কেতিয়াও নাপাইম যেনেকুৱা এই যে কেছটো হ'ল আমাৰ DG ছাৰ যেনেকুৱা ইণ্টাৰেষ্ট দেখাইছে তাক আমি কৈ আছোঁ অল ক্ৰেডিটছ গ'জ টু হেম যেনেকুৱা মোক পুছ কৰিছে এইটো কৰিব লাগে ফটাক কৰিব লাগে সেইটো চাওঁ তো সেই তাৰ গাইডেন্স লৈ আমি কৰাত যিটো আমিতো আপুনিতো ৰিজাল্ট চাইছে কিন্তু তাৰ পিছত যে মই একটা দেউতা নিচিনা একটা DG আছে আমাৰ আৰু চিনিয়ৰ অফিচাৰ আছে তো তাৰ একটা ভূমিকা থাকে এনেকুৱা হ'ল মোৰ সমাজ যি সমাজত আমাৰ যি আমি দেউতা বা গাৰ্জেন ভূমিকাটো কমজোৰ হ'লে কিন্তু আমাৰ ল'ৰা ছোৱালী পৰি যাব সেই আমিৰ পৰা যদি মই আঁতৰাই মইক ৰাখোঁ অৰ্থাৎ আনন্দ মিশ্ৰক ৰাখোঁ মই কিন্তু ভাবোঁ আনন্দ মিশ্ৰ হৈছে ন' কম্প্ৰমাইজ মেন কম্প্ৰমাইজ নকৰে যিটোত হয় বুলি ভাবে হয় নে নহয় কওক সেইটো হয় মইতো কৈ থাকোঁ ছাৰ বাৰ কি আমি খাকীত ৰক্ত যিটো তেজৰ আলাৱাৰ কোনো দাগ লাগিব নাদিওঁ সেইটো মোৰ প্ৰাণ আছে कि कहते खून के अलावा कोई दाग नहीं लगने देंगे इस वर्दी पे तो हिटू क्यों आसे कम्प्रोमाइज किहर करिम आमी একটা জীবন তো আছে
আমি যদি কম্প্ৰমাইজটো আমি কোনো টাইপৰ যদি আমি কম্প্ৰমাইজত ফালে গ'লে আমি নিজক যেতিয়া আইনাটো চাম কেনেকুৱা মুখটো দেখা আৰু মোৰ লগত এনেকৈ ইনস্পিৰেশ্যনছ আছে আমাৰ ওচৰত এনেকুৱা 2-4জন মানুহ আছে যাক আমি ইমান হাই ৰেছপেক্ট কৰোঁ মই কেতিয়াও নাভাবোঁ কি মোক সেই মানুহটো কোনোদিন নিচে চাওঁ मैं सब दिन चाहूँ कि उसकी नज़र में मुझे ख़राब नहीं होना है तार कारण आम कोनो दिन जीवन कम्प्रोमाइज मरी जाम कम्प्रोमाइज नकरें मैं ठीके धरिছোঁ लास्ट प्रश्न एकदम शेष प्रश्न मोर এনেকুৱা লাগে আপোনাৰ গোটেই জীৱনটো যিটো দেখিছোঁ মই বহুত পঢ়িছোঁ আপোনাৰ বিষয়ে আগতে খুব মোৰ আকৰ্ষণৰ মানুহ এজন আপুনি যদিও মই লগ পোৱা নাই আজি প্ৰথম পাইছোঁ কেতিয়াবা আপুনি আৰক্ষীৰ পৰা আঁতৰি যাব মোৰ আপুনি কেতিয়াবা ৰাজনীতিলৈ প্ৰৱেশ কৰিব আৰক্ষীত থাকোঁতে কোৱা নাই মই নাই এইটোতো কেতিয়াও নহয় ৰাজনীতিৰ প্ৰতি আপোনাৰ আকৰ্ষণ আছে নে আমাৰ মানে আমাৰ পাব্লিক সাৰ্ভিসৰ প্ৰতি আকৰ্ষণ আছে মই মানুহ লগত থাকিব বিচাৰোঁ সেইটো আছে মোৰ আৰু সেইটোৰ কাৰণে যি ৰাস্তা হ'ব পাৰে যেটো আমি মানুহ সেৱা কৰিব পাৰোঁ আৰু মোৰ যেটো হয় না মানুহ কিক পায় একটা হয় না যে আপুনি কাম কৰি কি পায় কোনো মানুহৰ একটা থাকে ইন্টাৰেষ্ট মোক সেইটো পালে ভাল হ'ব মই সেইটো লাগে আমি কাম ফুৰ্তি পাওঁ মই মানুহ লগত থাকিলে ফুৰ্তি পাওঁ তো মোৰ আশেপাশে মানুহ নাথাকিলে মই কেনেকুৱা কমজোৰটো ফিল হয় কি কৰি আছোঁ আমি কাৰো কাৰণে কোনো মানুহ মোক কোনো কাম দিয়া নাই মই কাৰো কোনো কামত অহা নাই কোনো হেল্প কৰিব পৰা নাই তেতিয়া লাগে কি ইউজলেছ লাইফ কি আজিৰ দিনটো কোনো মানুহ হেল্প কৰা নাই কি ইউজলেছ লাইফ আছে তো যদি এনেকুৱা ওভাৰ দ্য টাইম এতিয়াতো নিয়াৰ ফিউচাৰত আমি এনেকুৱা কিছু চোৱাই নাই দেখা নাই বাট ওভাৰ টাইম যদি এনেকুৱা কোনো চিটুৱেশ্যন আৰাইজ হয় য'ত মই পাব্লিক সাৰ্ভিসত কোনো ৰূপ ধাৰণ কৰিব লাগে আই এম ৰেডি ফৰ এভৰিথিং এইটো আমাৰ কোনো মানে বান্ধা আমাৰ কোনো লাইফ নাই কি একটা না সেইটো নকৰিম এইটো এই নহয় I'm a free person জীবন একটাই জীবন আছে যি কৰি মোক শান্তি পাওঁ যি কৰি মোক কাৰো কামত আহিব পাৰোঁ সেইটো কাৰণে আমি ৰাজি আছোঁ ডিজিপি ডাঙৰীয়া ভাস্কৰজ্যোতি মহন্ত আমি মৰমত ভাস্কৰদা বুলি মাতোঁ ব্যক্তিগত সম্পৰ্কত ভাস্কৰদাই মোক এদিন লগ পাওঁতে মোক কৈছিল কেতিয়াবা নগাঁৱৰ ফালে গ'লে এই আমাৰ আনন্দ মিশ্ৰক এবাৰ লগ কৰি আহিবা এইটো আজি মই ধন্য হ'লোঁ আপোনাক লগ পাই বহুত ভাল লাগিল কথা পাতি আৰু আপুনিও বৰ ভিতৰৰ মানুহটো যেন জাগ্ৰত হৈ গ'ল বহুত কথা ক'লে আজি বহুত বহুত ধন্যবাদ থেংক ইউ ছাৰ থেংক ইউ ছ' মাছ ফৰ দ্য অপৰচুনিটি এয়া আছিল আনন্দ মিশ্ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক বহুত কথা ক'লে মনস্তত্বৰ দিশৰ পৰা নিজৰ ব্যক্তিগত জীৱনৰ বহুত কথা ক'লে আটাইতকৈ ডাঙৰ কথা যি অপৰাধ প্ৰৱণতা হৈছে শিশুৰ ক্ষেত্ৰত যি ঘটনা কলিয়াবৰত হ'ল তাৰ পৰা যদি আমি মুক্ত হ'ব লাগে তেতিয়াহ'লে আনন্দ মিশ্ৰই কোৱাৰ দৰে ঘৰখন আমি সজাব লাগিব অৰ্থাৎ অভিভাৱক সন্তান সকলো আমি এক হ'ব লাগিব ইজনে সিজনক বুজিব লাগিব ইজন সিজনৰ মাজত ব্যৱধান থাকিব নালাগিব তাৰ সমান্তৰালভাৱে শক্তি চাই ভক্তি মোৰ যদি ক্ষমতা নাই মই ইংৰাজী মাধ্যমত জোৰ কৰি দি এটা সমস্যাৰ সৃষ্টি কৰিব নালাগে মাতৃভাষা নিজৰ ভাষাত আগবাঢ়ি গ'লে আমি আমাক জাতীয় সংস্কৃতিক কৃষ্টিক আমি ধৰি ৰাখিবলৈ সক্ষম হ'ম জনসাধাৰণ লাইভৰ পৰা মই এতিয়া বিদায় লৈছোঁ শুভৰাত্ৰি